নমস্কাৰ, আজি ব্যতিক্ৰমলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। এটা ৰহস্যঘন হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডটোক আলম লৈ কেতবোৰ সামাজিক প্ৰশ্ন আজি উত্থাপিত হৈছে। আপোনালোক ইতিমধ্যে অৱগত যে সুনীল গগৈ নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ, অৰ্ধদগ্ধ মৃতদেহ, এটা মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল ঢকুৱাখানাত। প্ৰাৰম্ভিক অৱস্থাত সুনীল গগৈক এগৰাকী ঠিকাদাৰ বুলি জানিব পৰা গৈছিল, স্থানীয় ঠিকাদাৰ, লগতে বিজেপিৰ কাৰ্যকৰ্তাও আছিল। যেতিয়াই মৃতদেহটো সুনীল গগৈৰ বুলি সন্দেহ কৰা হৈছিল, তাৰ পাছত আন এটা কথা পোহৰলৈ আহিছিল যে এইগৰাকী সুনীল গগৈয়ে কিছুদিন পূৰ্বে এগৰাকী অভিযন্তাৰ বিৰুদ্ধে CM ভিজিলেন্সক অৱগত কৰিছিল উপদৰ্শন লোৱা বুলি, আৰু এই সুনীল গগৈৰ অভিযোগৰ ভিত্তিতে সেইগৰাকী কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী, যাৰ নাম আছিল, তেওঁক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছত এই কথাটো প্ৰথমতে চৰ্চিত হৈছিল যে হয়তো এনেকুৱা ধৰণৰ কোনো লবিয়ে সুনীল গগৈক হত্যা কৰিছে। তাৰ পাছত নাটকীয় মূললৈ ঘটনাই আৰক্ষীৰ অনুসন্ধান চলিল। গম পোৱা গ'ল ফৰেন্সিকৰ প্ৰতিবেদনত যে সেই মৃতদেহ, যিটো মৃতদেহ সুনীল গগৈৰ বুলি সন্দেহ কৰা হৈছিল, মৃতদেহটো প্ৰকৃততে সুনীল গগৈ নহয়, আন এগৰাকী ব্যক্তি, আৰু সেইগৰাকী ব্যক্তি হৈছে জাহাংগীৰ। আৰু জাহাংগীৰৰ ঘৰ হ'ল ধুবুৰীৰ গৌৰীপুৰত। সেই জাহাংগীৰে ঢকুৱাখানাত কৰ্মৰত হৈ আছিল, সুনীল গগৈৰ সৈতে ৰাজমিস্ত্ৰী হিচাপে কাম কৰি আছিল আৰু সুনীল গগৈৰ ঘৰতে আছিল। যিদিনাখনৰ পৰা সুনীল গগৈ নোহোৱা হ'ল, সেইদিনাখনৰ পৰা জাহাংগীৰো নোহোৱা হৈছিল। গতিকে তাৰ এটা যোগসূত্ৰ আৰক্ষীয়ে লাভ কৰিছিল। তদন্ত কি ধৰণে আগবাঢ়িছিল আৰু শেষত এতিয়া ক'ত আহি উপনীত হৈছে তদন্ত, এটা ভয়ংকৰ ঘটনা। লাহে লাহে তদন্ত আগবঢ়োৱাৰ পাছত গম পোৱা গৈছিল যে সুনীল গগৈ শেহতীয়াকৈ কেইটামান মাহত বীমা কৰিছিল, জীৱন বীমা কৰিছিল। আৰু আৰক্ষীৰ এতিয়া সন্দেহ এই জীৱন বীমাৰ ধন লাভৰ বাবেই সুনীল গগৈৰ হত্যাৰ এখন নাটক কৰা হৈছিল, য'ত সুনীল গগৈৰ পৰিয়ালৰ লোক জড়িত থকা বুলি আৰক্ষীয়ে এতিয়া সন্দেহ ব্যক্ত কৰিছে। তাৰ বিপৰীতে সুনীল গগৈৰ পৰিয়ালৰ প্ৰশ্ন, পত্নীৰ প্ৰশ্ন, যদিহে এই মৃতদেহ জাহাংগীৰৰ, তেন্তে সুনীল গগৈ ক'ত? সুনীল গগৈক বিচাৰি দিয়ক আৰক্ষীয়ে। এখন প্ৰতিবেদন চাই লৈছোঁ, তাৰ পাছত যিবোৰ আনুষংগিক প্ৰশ্ন আছে সেই প্ৰশ্ন আমি উত্থাপন কৰিম। আমাৰ অতিথিসকলৰ ওচৰলৈ যাম। ঢকুৱাখানাৰ এটা নিৰ্দিষ্ট মোবাইল ফোনলৈ হঠাৎ 24 ঘণ্টাৰ পূৰ্বে এটা ফোন আহিছে। ফোনটো আহিছে সুদূৰ নেপালৰ। ঢকুৱাখানাৰ মোবাইল টাৱাৰত 24 ঘণ্টাৰ পূৰ্বে ধৰা পৰিছে এই ঘটনা। লগে লগে সষ্টম হৈ পৰিছে লখিমপুৰৰ আৰক্ষী। নেপালৰ কোনো অজ্ঞাত স্থানৰ পৰা ঢকুৱাখানাৰ কোনো এই ব্যক্তিলৈ ফোন আহিছে। নেপালৰ পৰা ফোন কৰা ব্যক্তিজন সুনীল গগৈলৈ। এই বিষয়ে আৰক্ষী নিশ্চিত নহয়, কিন্তু আৰক্ষীয়ে লগে লগে মোবাইল টাৱাৰটোৰ পৰীক্ষা আৰম্ভ কৰি দিছে। মোবাইল টাৱাৰটোৰ পৰীক্ষা আৰম্ভ কৰি আৰক্ষীয়ে জানিব বিচাৰিছে নেপালৰ পৰা ঢকুৱাখানাৰ কোনজন ব্যক্তিলৈ ফোন আহিছে, সেই ব্যক্তিজন কোন, সেই ব্যক্তিজনৰ সৈতে সুনীল গগৈৰ সম্পৰ্ক আছে নেকি। সেই ব্যক্তিজনৰ নম্বৰটো লাভ কৰাৰ লগে লগে আৰক্ষীয়ে জেৰা আৰম্ভ কৰি দিব। আচলতে 24 ঘণ্টাৰ পূৰ্বে হায়দৰাবাদ স্থিত ফৰেন্সিক লেবৰেটৰীৰ পৰা ৰিপৰ্ট আহিছে ঢকুৱাখানাত উদ্ধাৰ হোৱা মৃতদেহটো সুনীল গগৈ নাছিল, প্ৰকৃততে মৃতদেহটো আছিল জাহাংগীৰৰ। জাহাংগীৰৰ মূৰটো কাটি মৃতদেহটো জ্বলাই সেই মৃতদেহটো সুনীল গগৈ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছিল। লগে লগে প্ৰশ্ন হৈছে, সুনীল গগৈয়ে নেপালত বাস পাতি আছে নেকি? ঢকুৱাখানাৰ এটা টাৱাৰত উদ্ধাৰ কৰা হৈছে নেপালৰ পৰা অহা এটা ফোন। এই ফোনটোৰ সন্ধানত অভিযান চলাইছিল লখিমপুৰ আৰক্ষীয়ে। জাহাংগীৰ হত্যাৰ পাছতেই ঢকুৱাখানাৰ পৰা পলায়ন কৰিছিল নেকি সুনীল গগৈ? শিলিগুৰি হৈ সুনীল গগৈ উপস্থিত হৈছে নেকি নেপালত? অতি সহজে শিলিগুৰি হৈ নেপালত প্ৰৱেশ কৰিব পাৰে ভাৰতীয় নাগৰিক। যোৱা 2টা দিনত সুনীল গগৈৰ পৰিয়ালৰ সদস্যলৈ অহা ফোনবোৰ পৰীক্ষা কৰিছে আৰক্ষীয়ে। কোনোবা নতুন নম্বৰৰ পৰা ফোন আহিছে নেকি সুনীলৰ পত্নী অথবা সন্তানলৈ? সুনীলে নতুন নম্বৰৰ যোগেদি পৰিয়ালৰ সদস্যৰ সৈতে যোগাযোগ কৰিছে নেকি? সুনীল গগৈক ট্ৰেক কৰিবলৈ সকলোবোৰ ব্যৱস্থা হাতত লৈছে আৰক্ষীয়ে। সামান্য ভুল কৰিলেই ট্ৰেক কৰিব পৰা যাব সুনীল গগৈ। এইবাৰ সমগ্ৰ কাহিনী বুজি লওক। 1 জুনত হঠাৎ উদ্ধাৰ কৰা হৈছিল সন্দেহজনক অৱস্থাত তথাকথিত সুনীল গগৈৰ মৃতদেহ, কিন্তু তাৰ আগতে কি হৈছিল সেই বিষয়ে ভালকৈ বুজি লওক। 30 মে'ত সন্ধানহীন হৈছিল জাহাংগীৰ। 1 জুনৰ নিশা সন্ধানহীন হৈছিল সুনীল গগৈ। 24 ঘণ্টাৰ ব্যৱধানত এটা ঘৰত থকা 2জন ব্যক্তি সন্ধানহীন হৈছিল। 1 জুনৰ গভীৰ নিশা সুনীলৰ ঘৰৰ কাষৰ বাৰীত মুণ্ডহীন অৱস্থাত জ্বলি থকা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। পৰিয়ালে দাবী কৰিছিল
সেই মৃতদেহটো সুনীল গগৈ ঘটনাস্থলীত লগে লগে উপস্থিত হৈছিল সুনীলৰ পুত্ৰ আৰু ভতিজা জুই নুমুৱাবলৈ মৃতদেহলৈ পানী ছটিওৱাৰ পৰিৱৰ্তে দুয়ো ব্যস্ত আছিল মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰাত আৰক্ষীৰ পৰিৱৰ্তে বিভিন্ন সাংবাদিকক পৰিয়ালৰ সদস্যই ফোন কৰি সুনীলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জনাইছিল সুনীল গগৈৰ এটা পুৰণি অভ্যাস আছিল নিশা হ'লেই হাতত দাখন লৈ ওলাই যায় মাছ ধৰিবলৈ বুলি 1 জুনৰ সন্ধিয়া এটা পেণ্ট আৰু এটা জাৰ্চি পিন্ধি সুনীল গগৈ ওলাই গৈছিল মাছ ধৰিবলৈ বুলি কিন্তু উভতি নাহিল পৰিয়ালৰ লোকে 11 বজাৰ পিছত সুনীল গগৈক বিচাৰি ওলাই যায় কিন্তু সুনীল গগৈক বিচাৰি পোৱা নগ'ল এটা প্ৰশ্ন হৈছে এই মৃতদেহটো সুনীলৰ নহয় বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিলে কিয় আসলতে একে সময়তে জাহাংগীৰ হুছেইন সন্ধানহীন হোৱাৰ লগে লগে সমগ্ৰ বিষয়টোক নতুন দৃষ্টিকোণেৰে চাবলৈ আৰম্ভ কৰিছিল আৰক্ষী বাহিনীয়ে डेड बॉडी में हेड नहीं था और वो पूरी तरीके से जला हुआ था हमने फॉरेंसिक टीम गुवाहाटी का रिक्वेस्ट करके एक एफएसएल टीम आया था गुवाहाटी से सीआईडी से भी एक टीम आया था हेडेड बाय आईजी सीआईडी एंड सीआईडी का एक डॉग स्क्वाड का भी एक टीम आया था इस टाइम हमें ये पता चला कि बॉडी आइडेंटिफाई करना बहुत ज़रूरी है क्योंकि 30 तारीख सुबह 9 बजे से उनका ही घर में रहते हुए जहांगीर हुसैन करके एक धुबरी का उनका जल जीवन मिशन में जो काम करता था वो एक लेबर मिस्त्री भी गायब था तो नेक्स्ट डे इवेंट का नेक्स्ट डे डीजीपी सर भी स्पॉट विजिट किए थे तो उस दिन शाम को फॉरेंसिक टीम के प्रेजेंस में और एलएमसीएच का डॉक्टर्स के प्रेजेंस में जो भी डेड बॉडी का रिमेन्स था हमें अराउंड 100 बोन्स का टुकड़ा मिला था और उनका जो डेड बॉडी का जो मांस मिला था और बाकी जो भी बोन्स का रिमेन्स मिला था ये बहुत साइंटिफिक तरीके से और फॉरेंसिकली ये कलेक्ट किया गया था और कलेक्ट करने के बाद हमारा लीगल प्रोसीजर के बाद पोस्टमार्टम के लिए भेज दिया गया तो जिस तरीके से क्राइम सीन था और सीआईडी और फॉरेंसिक टीम और डीजीपी सर के विजिट के बाद हमारा इन्वेस्टिगेशन के लाइन ये था कि क्राइम सीन में थोड़ा सा स्टेज्ड जैसा लगा क्योंकि डेड बॉडी पूरी की तरीके से जला हुआ था लेकिन जिसका डेथ हुआ वो जो बोला गया सुनील गोगोई उनका जर्सी और बाकी सामान वहीं पे थे तो हमें ये डाउट आया है कि बॉडी किसका हो सकता है এবাৰ এই দৃশ্য মন কৰক তথাকথিত সুনীল গগৈৰ মৃতদেহৰ কাষৰ দৃশ্য কাষত পৰি আছে সুনীলে পৰিধান কৰা জাৰ্চিটো অতি সুন্দৰভাৱে খুলি জাৰ্চিটো থৈ দিয়া হৈছে লগে লগে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে সুনীল গগৈক যদিহে কোনোবা হত্যা কৰি জ্বলাই দিয়া হৈছে তেনেহ'লে কাপোৰ খুলি দিয়া হৈছে কিয় কাপোৰ খুলি উলংগ অৱস্থাত সুনীল গগৈক হত্যা কৰা হৈছে নেকি নে সুনীল গগৈ মৃতদেহটো নিজৰ বুলি প্ৰতিপন্ন কৰিবলৈ এইদৰে কাষত সযতনে খুলি থৈছে নিজে পৰিধান কৰা জাৰ্চি ৪৫ লাখ টকাৰ বীমাৰ বাবে এই হত্যাৰ নাটক ৰচনা কৰা হ'ল নেকি জাহাংগীৰক হত্যা কৰা হ'ল কিয় জাহাংগীৰক সুনীলৰ ডুপ্লিকেট সজাবৰ বাবে হত্যা কৰা হ'ল নেকি জাহাংগীৰৰ মূৰটো কাটি মুণ্ডহীন দেহ জ্বলাই সুনীলে তেওঁ নিজৰ মৃতদেহ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছিল নেকি এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছে আৰক্ষী বাহিনী नया केस रजिस्टर होने का इन्वेस्टिगेशन के बाद ही मोटिव क्या है ये सब क्लियर होगा लेकिन जैसे लास्ट 1 मंथ में सुनील गोगोई का जो भी एक्टिविटीज़ इन्वेस्टिगेशन के दौरान पता चला है कि नया इंश्योरेंस पॉलिसीज़ खोला है हमें पता चला है कि सुनील गोगोई ने कोई नया मोबाइल नंबर लिया है जिसके बारे में किसी को पता नहीं था सो ऐसा कुछ टेक्निकल डिटेल्स भी है जिसके वजह से हमें ये क्लियर हो रहा है कि ये एक वेल थॉट आउट कॉन्स्पिरेसी है एंड हो सकता है कि इंश्योरेंस बेनिफिट्स पाने के लिए ये पूरा जो नाटक है ये रचाया गया है आरक्षी निश्चित অতি সহজেই এই কেছ শেষ কৰিব পৰা যাব ইতিমধ্যে পৰিয়ালক সোধপোছ আৰম্ভ কৰি দিছে আৰক্ষী পৰিয়ালৰ সোধপোছৰ অন্তত বহুবোৰ তথ্য সন্মুখলৈ আহিব বুলি নিশ্চিত হৈছে আৰক্ষী বাহিনী ব্যুৰো ৰিপৰ্ট এনবি নিউজ গতিকে আজি দিনজোৰা তাৰ পাছত আৰক্ষী অধীক্ষকগৰাকীৰ মন্তব্যৰ পাছত এই কথাটো স্পষ্ট হৈছিল যে এটা গোচৰটোক নতুনকৈ চোৱা হৈছে আজি দিনটো এই সুনীল গগৈৰ পত্নী আৰু পুত্ৰক জেৰা চলাইছিল আৰক্ষীয়ে আনকি পুত্ৰক লগত লৈ যি ক্ৰাইম চিন আছিল ক্ৰাইম চিনত আকৌ তেওঁলোক গৈছিল তথ্য প্ৰমাণ বিচাৰিছিল সুনীল গগৈ বাসগৃহত উপস্থিত হৈছিল এটা পেন ড্ৰাইভ উদ্ধাৰ কৰিছে সুনীল গগৈৰ পত্নীৰ পাছবুকো তেওঁলোকে উদ্ধাৰ কৰিছে
কেইবাটাও প্ৰশ্ন জড়িত হৈছে আৰক্ষীৰ ভাষ্য আপোনালোকে শুনিলে এটা ইংগিত প্ৰদান কৰিছে আৰু এই ইংগিতটোৰ বা এই মটিভটোৰ ওপৰতে তেওঁলোকে অনুসন্ধান চলাইছে যে ৪৮ লাখ টকাৰ বীমা কৰিছিল সুনীল গগৈয়ে বীমাৰ বাবে বীমাৰ ধন লাভৰ বাবে এই ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হ'ব পাৰে নেকি এটা সাধাৰণ এগৰাকী নাগৰিক বা সাধাৰণ শ্ৰেণীৰ এগৰাকী লোকে ঢকুৱাখানাৰ এখন গাঁৱত থকা সুনীল গগৈ যদি সঁচাকৈ সেই কাণ্ড সংঘটিত কৰিছে অপৰাধ প্ৰৱণতা কিমান দূৰলৈকে বাঢ়ি গৈছে ভয়ংকৰ কথা প্ৰশ্ন উঠিছে যে ইনস্যুৰেন্সৰ ধৰ বা বীমাৰ ধন এই ধৰণেই লাভ কৰিব পাৰি নেকি সেই সম্পৰ্কীয় আমি জানিম লগতে কেতবোৰ প্ৰসংগ আছে দুইখন ঘৰত এটা কি ধৰণৰ পৰিৱেশ সেই প্ৰশ্নটো জড়িত হৈ আছে মই প্ৰথমতে আমাৰ অতিথিসকলক আজি স্বাগতম জনাব বিচাৰিছোঁ আমাৰ লগত বীমাৰ উপদেষ্টা শুভম দাস আছে শুভম দাসক স্বাগতম জনাইছোঁ বীমা সম্পৰ্কীয় বহু কথা আমি শুভমৰ পৰা আপোনাক জনাম আৰু আমাৰ লগত জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া ডাঙৰীয়া আছে গতিকে বিষয়টো সংক্ৰান্তত আইনী দিশসমূহ আমি চালি জাৰি চাম কিন্তু তাৰ পূৰ্বে এবাৰ আমি ধুবুৰীলৈকে গৈছোঁ আৰু আমি লখিমপুৰলৈকেও যাম কিছু সময় পাছত ধুবুৰীত জাহাংগীৰৰ মৃতদেহ বুলি জনাৰ পাছত ধুবুৰীত এতিয়া হাহাকাৰ লাগিছে জাহাংগীৰৰ মৃতদেহটো প্ৰকৃততে তেওঁলোকে এই কথাটো ক'ব বিচাৰিছে যে সেই মৃতদেহটো জ্বলাই দিয়া হ'ল তেওঁলোকে ধৰ্মীয় নীতি অনুসৰি যদিও জানাজা কৰিব লাগিছিল কিন্তু সেই মৃতদেহটো জ্বলাই দিয়া হৈছে আৰু সমান্তৰালে জ্বলাই দিয়াই নহয় তাৰ সকাম পৰ্যন্ত হিন্দু ৰীতিমতে যিখিনি কৰিব লাগে পৰম্পৰা মতে তেওঁলোকে সেয়া সকলো সম্পন্ন কৰিছে গতিকে সেইটো এটা প্ৰশ্ন উত্থাপন কৰিছে দ্বিতীয় কথা যিটো ভয়ংকৰ ঘটনা যিটো ভয়ংকৰ হত্যা সেই হত্যাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে মই এবাৰ মহিবুলৰ ওচৰলৈকে গৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক মহিবুল ধুবুৰীত এতিয়া এই খবৰৰ পাছত কি প্ৰতিক্ৰিয়া আজি জেৰাৰ অন্তত সুনীল গগৈৰ পত্নী আৰু পুত্ৰক আৰক্ষীয়ে যাবলৈ দিছে কিন্তু তাৰ পাছত কিন্তু ধুবুৰীবাসীয়ে তাৰ বিপৰীতে দাবী কৰিছে জাহাংগীৰৰ পৰিয়ালবাসীয়ে যে পত্নী আৰু পুত্ৰকো বা সুনীল গগৈৰ পৰিয়ালকো গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু এই মুহূৰ্তলৈকে স্পষ্ট হ'বলৈ বাকী আছে সুনীল গগৈক উদ্ধাৰ এতিয়াও কৰিব পৰা হোৱা নাই মহিবুল হয় শান্তনু মহন্ত ক'বলৈ ৰাজ্য জোকাৰি যোৱা এক হত্যাকাণ্ড যি হত্যাকাণ্ড সকলোৱে প্ৰথমে ভবা হৈছিল যে এয়া সুনীল গগৈৰ হত্যা মৃতদেহ তাৰপিছতে যেতিয়া DNA টেষ্টৰ ফলাফল বা প্ৰতিবেদন আহিল তাৰপিছতে আৰক্ষী অধীক্ষকগৰাকীয়ে যি সংবাদমেল পাতি স্পষ্ট কৰিলে যে এয়া জাহাংগীৰৰ মৃতদেহ তাৰপিছত ধুবুৰীত এক প্ৰকাৰ হাহাকাৰ সৃষ্টি হৈছে কাৰণ যিহেতু সুনীল গগৈ মৃতদেহ বুলি ইতিমধ্যে সকাম কৰা হৈছে বা ধৰ্মীয় যি হিন্দু ধৰ্মীয় ৰীতি নীতিৰে তাত শেষকৃত্য সম্পন্ন কৰা হৈছে এতিয়া যেহেতু জাহাংগীৰৰ সেই মৃতদেহটো তাৰপিছতে জাহাংগীৰৰ এতিয়া মৃতদেহটো জানাজা হ'বনে নাই বা মৃতদেহটো কেনেদৰে জানাজা দিব তাকলৈ ধৰ্মীয়ত এক আঘাত হানাও পৰিলক্ষিত হৈছে কিন্তু পৰিয়ালৰ লোকে এই মুহূৰ্তত বহুকেইটা অভিযোগ উত্থাপন কৰিছে কাৰণ যেহেতু সুনীল গগৈ অধীনতে প্ৰায় ৫টা বছৰ কাম কৰিছিল জাহাংগীৰৰ লগত এক সুসম্পৰ্ক আছিল কাৰণ ব্যক্তিগত সহায়ক হিচাপেও কাম কৰিছিল জাহাংগীৰে সুনীল গগৈৰ পৰা ৫ লাখ টকা পাবলৈ আছিল এই কথা সুনীল গগৈৰ পত্নীয়ে ইতিমধ্যে অস্বীকাৰ কৰিলেও কিন্তু পৰিয়ালৰ লোকে জাহাংগীৰৰ পৰিয়ালৰ লোকে এই কথা দাবী কৰিছে মই পোনে স্থানীয় লোক আছে দল সংগঠনৰ প্ৰতিনিধি আছে এওঁলোকৰ পৰা জানিব চেষ্টা কৰিম এই সমগ্ৰ বিষয়টো কি ক'ব বিগত ঢাকুৱাখানাৰ যি মৰ্মান্তিক লোমহকৰ নিৰ্লজ্জ নাবুদ নাচুৰ ঘটনা সংঘটিত কৰিলে সেই ক্ষেত্ৰত আমি সেই সংগঠন কৰা কালপিতজনক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ ইতিমধ্যে আমি কওঁ যে এই যে জাহাংগীৰ হোসেন ৰাজমিস্ত্ৰীজনক যেনেকৈ পৰিকল্পিতভাৱে এটা মাষ্টাৰ প্ল্যান বনাই যেনেকৈ হত্যা কৰিলে আজি এই সুনীল গগৈৰ সেই ক্ষেত্ৰত আমাৰ চৰকাৰৰ ওচৰত এটাই আহ্বান যে সুনীল গগৈ যতই থাকক নে কিনো এতিয়ালৈকে জীয়াই যদি আছে তেওঁ কিয় এৰেষ্ট কৰিব পৰা হোৱা নাই আজি 20 দিন উকলি গ'ল এতিয়ালৈকে কিয় এৰেষ্ট কৰিব পৰা নাই এই ক্ষেত্ৰত চৰকাৰে যদিও পদক্ষেপ লৈছে আৰু ইয়াতকৈ বেছি পদক্ষেপ ল'ব লাগে যে অতি সোনকালে সুনীল গগৈক কৰায়ত্ব কৰি আইনৰ আওতালৈ আনিব লাগে বুলি আমি চৰকাৰৰ ওচৰত আহ্বান ৰাখিলোঁ এই সমগ্ৰ ঘটনাটোক আপুনি কি বুলি ক'ব কাৰণ যেহেতু প্ৰথমে জনা হৈছে যে সুনীল গগৈৰ মৃতদেহ আছিল এতিয়া স্পষ্ট হৈছে জাহাংগীৰৰ এই ক্ষেত্ৰত কওঁ এইটো প্ৰথমতে আমি শুনিছিলোঁ যে সুনীল গগৈৰ মৃত্যুটো হয় এইটো সুনীল গগৈৰ মৃত্যু নহয় তেওঁলোকে এটা ড্ৰামা দিছে যে সুনীল গগৈয়ে যিটো ড্ৰামা কৰিলে যে তেওঁৰ যিমা লাইফ ইঞ্চুৰেঞ্চৰ বীমা বিগত এপ্ৰিল মে মাহত যিটো পলিচি কৰিছিলে সেই পলিচিৰ ধন আত্মসাৎ কৰাৰ কাৰণে বেলেগক এজনক হত্যা কৰি নিজে হত্যা হোৱা বুলি স্বীকাৰ কৰি এই ধনখিনি মুকলাই লোৱাৰ কাৰণে যি আপ্ৰাণ চেষ্টা কৰিছিলে এতিয়া এই ঘটনাটো এতিয়া জল পট হৈ গৈছে যে এই ক্ষেত্ৰত ঠিক আছে মহিবুল মই আহিম ৰাইজৰ ওচৰত আপুনি থাকক
এই প্ৰসংগ আমি আকৌ আলোচনাৰ মজিয়ালৈ আনিছোঁ তাৰ পাছত আপোনাৰ ওচৰলৈকে লৈ যাব বিচাৰে মই বীমা উপদেষ্টা শুভম দাস আপোনাৰ পৰা আৰম্ভ কৰিম তাৰ পাছত আমি আইনী কথাখিনি পাতিম মানস কৰ্ণে ডাঙৰীয়াৰ পৰা যিহেতু মূলতঃ বীমাৰ প্ৰসংগটো উচ্চাৰিত হৈছে আৰক্ষীয়ে এই কথাটো কৈছে কিছুদিন পূৰ্বে বীমা কৰিছিল আৰু ৰাইজেও যিটো খবৰ পাইছে তেওঁলোকে কৈছে এপ্ৰিল মে মাহত হয়তো বীমা কৰা হৈছিল জীৱন বীমা গতিকে বীমাৰ ক্ষেত্ৰত মূলতঃ বীমাটো কৰাৰ পাছত কিবা নিৰ্দিষ্ট এনেকুৱা সময় থাকে নেকি যে এবছৰলৈকে থাকিব লাগিব প্ৰিমিয়াম দিব লাগিব তাৰ পাছত দুৰ্ঘটনা সংঘটিত হ'লে সেই ধন উভতাই পায় নে তাৎক্ষণিকভাৱে পাব পাৰে মৃত্যুৰ ক্ষেত্ৰত কি ধৰণৰ নিয়ম একচুৱেলি নমস্কাৰ মই শুভম আমাৰ যিটো অসমত এতিয়া বৰ্তমান বানৰ পৰিস্থিতি চলি আছে তাৰ ওপৰত মই এটা লাইন কৰিছোঁ যে বান এতিয়া বেছি হৈ আছে গতিকে চবেই যেন ছেফ থাকক আৰু আপোনাৰ কথাটোলৈকে আহিছোঁ মই যিটো আপুনি কথাটো কৈছে সেইটো কথাটো হ'ল IRDৰ যিটো গাইডলাইন আছে তাতে যদি 3 বছৰ একেলগে কোনোবা এজন মানুহে বীমা কৰি কণ্টিনিউ কৰি ৰাখে তেনেহ'লে তেওঁক ক্লেইম আপুনি দিবই লাগিব এতিয়া কথাটো হ'ল আপোনাৰ ইঞ্চুৰেঞ্চৰো বহুত ভাগ আছে ইয়াতে এটা লাইফ ইঞ্চুৰেঞ্চৰ টাৰ্ম লাইফ খুলিছিল নেটো একদম পুৰা মেচুৰিটি হোৱালৈকে বনাইছিল এইটো এটা জানিবলগীয়া কথা কিন্তু এজ ইউজুৱেল আপুনি যদি বীমা এটা বনায় আৰু বীমাটো যদি আপুনি চলায় তেনেহ'লে যদি আপোনাৰ প্ৰিমিচিয়ৰ ডেথ হৈ যায় নেচাৰেল ডেথ হ'ব লাগিব এইটো আপোনাৰ মানে কিছুমান মাৰ্ডাৰিঙৰ ডেথ হয় বা কিছুমান কনক্লুজন আছে যিবিলাকত আপুনি যিটো আপোনাৰ হেৰিটো আছে সেইটো নাপায় মানে যিটো আপোনাৰ ক্লেইম আছে এতিয়া এইটো কেছত যদি প্ৰুভ হৈ যায় যে এইটো কনস্পাইৰেচি হয় মাৰ্ডাৰ কৰি কিনে ক্লেইমটো ল'ব বিচাৰিছে সেইটো ক্ষেত্ৰতো দেখা দেখি নাকচ হ'ব কিন্তু যদি এইটো সুনীল গগৈৰ মৃতদেহ হ'লহেঁতেন তেতিয়া পালেহেঁতেন নেকি পইচা অবভিয়াছলি পালে হয় যদি তেওঁক হত্যা কৰা হৈছে তথাপি পালে হয় হত্যা কৰা হ'লে নাপাব কাৰণ চাওক এতিয়া আপুনি বীমাত যেতিয়া ক্লেইম কৰিব যাব তাতে বহুত ধৰণৰ ডকুমেণ্ট খোজে সেই ডকুমেণ্টবিলাক আপুনি দিব ডেথ চাৰ্টিফিকেট থাকিব উইদিন 180 ডেইজলৈকেতো আপোনাৰ এইবিলাক যিবিলাক আপোনাৰ ইনভেষ্টিগেশ্যন চলিব এইবিলাকতো চলি থাকিব তাৰপিছত যেতিয়া ডিক্লেয়াৰ হৈ যাব যে গোটেইখিনি চব ঠিকে আছে তাৰপিছতে তেওঁক বীমাৰ যিখিনি ধন আছে লামচাম হিচাপত দিয়া হ'ব তাৰ আগলৈকে নাপায় ইনভেষ্টিগেশ্যন 100% চিয়ৰ হ'ব না সেইটো মই বুজিছোঁ ইনভেষ্টিগেশ্যন হ'ব কিন্তু ইনভেষ্টিগেশ্যন যদি হত্যা ওলায় হত্যা হ'লে নাপাব এইটো সেইটোৱেতো কৈছোঁ কিছুমান কনক্লুজন আছে আপোনাৰ যিবিলাক হ'ল আপুনি কিছুমান নেচাৰেল ডেথ নহ'লে নাপায় নেচাৰেল ডেথ যদি হৈ যায় নেচাৰেল ডেথ যদি হৈ যায় তেতিয়াহে পাব এনে যদি আপুনি কোনোবা কনস্পাইৰেচি কৰি মাৰিছে বা কিছুমান এনেকুৱা আজিকালি পেৰাগ্লাইডিং চলি থাকে সেইবিলাকত গৈছে বা কিছুমান এক্টিভিটি যিবিলাকত আপোনাৰ ডেথ থ্ৰেটেনিং আছে সেইবিলাক এক্টিভিটি কৰিলে এইবিলাকত নাপায় কিন্তু যদি নেচাৰেল ডেথ হৈ গৈছে তেওঁৰ এক্সিডেণ্টেল ডেথ হ'ব পাৰে বা তেওঁৰ মেডিচিনত মানে বেমাৰ হৈ ডেথ হ'ব পাৰে সেইবিলাক ক্ষেত্ৰত কিন্তু তেওঁ বীমাৰ এইটো যিটো লাভ আছে সেইটো পাই যাব তেতিয়াহ'লে আপুনি এই কেছটো চাই কি ভাবে যি ধৰণে ধৰা হ'ল মই ধৰি ল'লোঁ 1 মিনিটৰ কাৰণে পৰিকল্পনা কৰিছিল নাটক কৰিছিল আৰক্ষী অধীক্ষকগৰাকীয়েও কৈছে যে বীমাৰ ধনখিনি পোৱাৰ কাৰণে হয়তো নাটক এখন কৰিব পাৰিব এটা মটিভ থাকিব পাৰে যদিহে সেইটো মটিভ আছিল তেতিয়াহ'লে কি এই ধনখিনি পালেহেঁতেন নে নাপালেহেঁতেন বীমাৰ ফালৰ পৰা এনেকুৱা কেছ আজি যে এইটো কেছ আছে তেনেকুৱা নহয় আপুনিও চাগে ৰিচাৰ্চ কৰিছে গম পাইছে চাগে এইবিলাক কেছ আগতেও বহুত চলি আছে আৰু কিছুমান কথাটো এতিয়া এনেকুৱা আছে মই এতিয়া ক'লে আপোনালোকৰ বহুত মানুহ বেয়া হৈ যাব পাৰে মেক্সিমাম কেছত এইবিলাক কেছ কি হয় আপোনাৰ এনেকুৱা কেছ সৰু সুৰাকৈ বহুত জেগাত চলি আছে আৰু এইটো ডাঙৰ জেগা এইটো সৰু মানুহ ইনভলভটো থাকে লগতে কিছুমান আননেচেচাৰী বহুত ডাঙৰ ডাঙৰ মানুহ ইনভলভ থাকে ইয়াতে নাথাকা নহয় কিন্তু এই কেছটো যিটো হৈছে এইটো যদি প্ৰুভ হৈ যায় যে এইটো ডেথ কৰা হৈছে জানি বুজি ডেথ কৰা তেতিয়া বীমাৰ ধন নাপায় মানস কৰ্ণে ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ আপুনি আৰক্ষী অধীক্ষকগৰাকীৰ মন্তব্য শুনিছে গোটেই পৰিৱেশটো আপুনি দেখিছে তেখেতে কৈছে যে বীমাৰ ধন নাপায় যদি বীমাৰ ধন নাপায় হত্যাৰ নাটক জ্ঞাত হৈ কৰিব নে অজ্ঞাত হৈ কৰিব পাৰে প্ৰথমতে মই আমাৰ এই ধেমাজিৰ আৰক্ষী অধীক্ষক তথা বাকী পুলিচ স্টাফক ধন্যবাদ জনাব লাগিব যিমান যি নহওক তেওঁলোকে এটা ক্লু বেচিছত এটা সিদ্ধান্তত আহিব পৰা নাই যদি এটা পাইছে যে এইটো মাৰ্ডাৰ হ'ব পাৰে সুনীল মানে কি আৰু সুনীল নহয় তেওঁক কোনোবাই মাৰ্ডাৰ কৰিছে কিন্তু এটা আৰু এটা ক্লু এটা আছে যদি ভাবে হয়তো সুনীলকো কোনোবাই কিডনেপ কৰি ক'ৰবাত ৰাখিব পাৰে সেইটো আপুনি নুই কৰিব নোৱাৰে আজি যিটো এইটো হয় যে যিটো ডেড বডি পাইছে সেইটো সুনীল নহয় ডেট ইজ প্ৰুফ চাইণ্টিফিকেলি যে হায়দৰাবাদৰ পৰা DNA টেষ্ট কৰি পাইছে সেইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ আৰু যিবিলাক এতিয়া তাত মটিভবোৰ দেখুৱাইছে তাৰ এই কাপোৰ চাপোৰ এনেকুৱা তিও নাপাতা তো এইবিলাকৰ ফালৰ পৰা এইটো হয় যে এইটো এই ডেড বডিটো জাহাংগীৰৰ হয় কাপোৰখিনি সুনীলৰ হয় সুনীল গগৈৰ হয় কিন্তু সুনীল গগৈকো কোনোবাই কিডনেপ কৰি পেলাই কাপোৰখিনি তাত থৈ দিব পাৰে গতিকে সেইটো এটা মটিভ আছে কিন্তু প্ৰাইমা ফেচি পুলিচে কৈছে যে এইটো জাহাংগীৰৰ ডেড বডি মানে সুনীলৰ কাপোৰ সুনীলে কৰিব পাৰে এতিয়া তেওঁলোকে এইটো কোৱা নাই যে সুনীলকো কোনোবাই কিবা কৰিব পাৰে কিন্তু এটা কথা হয় যিবিলাক নেপালৰ পৰা যিবিলাক ফোন আহি আছে ঘৰৰ পৰা যেনেকুৱা যোগাযোগ কৰিছে এইবিলাক যদি সুনীলে কৰা বুলি যদি প্ৰুভ কৰিব পাৰে তে সুনীলে কৰবাত জীয়াই আছে
গতিকে সেইটো এটা মই জাষ্ট অপেন ৰাখিছোঁ নহ'ব পাৰে কেতিয়াবা দেখা যায় দেখাত যেনেকুৱা পিছি ভিতৰলৈ গ'লে আজি যেনেকৈ এইটো সুনীলৰ নহয় জাহাংগীৰৰ হ'ল তে সুনীলেও ক'ৰবাত পাকচাক সিও নাপতা হ'ব পাৰে এতিয়া ইঞ্চুৰেঞ্চ মোবাইল লোৱা এই মটিভত পুলিচে এটা সিদ্ধান্তত আহিছে যে সুনীলে হয়তো এইটো কাম কৰিব পাৰে টু গেট দ্য মানি এতিয়া আমাৰ তেখেতে মোতকৈ বেছি ভাল জানিব কিন্তু কথাটো হ'ল ইঞ্চুৰেঞ্চটোৰ যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে আপোনালোকে জানে যে সৰু সৰু মনিবৰ মানুহে নপঢ়ে তথাপি এতিয়া গাইডলাইন দিছে যে লিজিবল পঢ়িব পৰা হ'ব লাগে সৰু হওক এটা আখৰৰ চাইজটো কিমান হ'ব যাতে আগৰবিলাক মেগনিফাইং গ্লাছ লগালেও পঢ়িব নোৱাৰে মানে কিবা ক'ৰবাত প্ৰজেক্ট কৰি পেলাই আখৰবোৰ নাচালে এতিয়া মই যিখিনি জানো মই ভুলো হ'ব পাৰে মানে ইঞ্চুৰেঞ্চৰ কথাটো হ'ল কি ডেড বডিটো পাব লাগে ফাৰ্ষ্ট ডেড বডি নাপালে ইঞ্চুৰেঞ্চৰ ক্লেইমটো নহয় কাৰণ মৰা বুলি প্ৰুফ নহয় ডেড বডিটো লাগিব ডেড বডিটো লাগে এতিয়া যদি সুনীলৰ ডেড বডিটো বুলি যদি জাহাংগীৰৰ ডেড বডি ক'ব পাৰে সেইটো এটা হ'ব পাৰে পচিবল হ'ব পাৰে যদি হয় কথাটো আদাৰ ছাইডটো নহয় যে এইটো কৰিব পাৰে মানে এটা অংশ অৰ্ধদগ্ধ হয় 30% আছিলে বাকীখিনি জ্বলি গৈছে গতিকে ডেড বডি প্ৰুফ কৰিব লাগে কাপোৰখিনি দি হয়তো প্ৰুফ কৰিব বিচাৰিছে কাৰণ বডি পাবই লাগিব ছেকেণ্ড খেতে এটা কথা কৈছে নেচাৰেল ডেথটো এক্সিডেণ্ট চব পায় মাৰ্ডাৰ কৰিলেও পায় যদি তো মাৰ্ডাৰটো প্ৰি প্লেন নিজে কৰা নহয় বা কোনোবাই কৰে যে ইয়াক ইঞ্চুৰেঞ্চ পাবৰ কাৰণে মাৰ্ডাৰ কৰিছে তেতিয়া নাপায় এনেই মাৰ্ডাৰটো পায় মোক কোনোবাই মাৰ্ডাৰ কৰি গ'ল মই কিয় নাপাম সেইটো এটা এক্সিডেণ্ট ধৰি লোৱা সেইটো এক্সিডেণ্ট এতিয়া যদি হয় ইঞ্চুৰেঞ্চ পাবৰ কাৰণে কোনোবাই প্ৰি প্লেন কৰিছে আজি ধৰি যদি আজি মই কোৱা নাই যদি ঘনীয়াকৈ এই কথাটো জানে যে মই ক্লেইম এনেকৈ কৰিম মই নাপতা হৈ থাকোঁ মানে মই কৈছোঁ জাষ্ট নহয় বাৰু এইটো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কিন্তু নাপায় আমি যিবিলাক এজ এ লয়াৰ আমি চাওঁ আমি যেনেকৈ লয়াৰ হিচাপে চাওঁ কিন্তু মই এইটো কথা এটা মোৰো ডাউট হৈছে পচিবলি এছ পি ইজ ৰাইট কিন্তু এছ পিয়ে ৰাইট হ'লেও যে কৈছে যে সুনীলে এইটো কৰিব পাৰে কিন্তু মই আৰু এটা কথা ভাবিছোঁ আমি এই বস্তুটো ধৰিছোঁ যে তেওঁৰ পইচাৰ অলপ মানে বেছি হেৰি আছে সিদিনাখনে এটা কেছ দিলে সেইটো এই তেওঁটো যোৱাকালি বেল হোৱা বুলি ওলাইছে বিষয়াজন জয়ন্ত গোস্বামী দ্বিতীয় কথা ৰিচেণ্টলি ইমান ধৰক ইঞ্চুৰেঞ্চ একেবাৰে নকৰে মানে আমি কৰিলোঁ এটা বছৰ কৰিলোঁ নেক্সট বছৰ আৰু এটা ক'ব পাৰোঁ কিন্তু এটা ইয়াৰত ইমান টকাৰ তেওঁৰ ফাইনেন্সিয়েল ষ্টাটাছ কিমান তেওঁৰ কিমানখিনি কৰিব পাৰে এইবিলাক চাই এটা ডাউট ক্ৰিয়েট কৰাটো নোহোৱা নহয় কিন্তু কেতিয়াবা কোইনচিডেণ্টলি মানুহে কৰিও দিয়ে গতিকে আমি পৰৱৰ্তী পুলিচৰ আৰু অলপ মোৰ ইনভেষ্টিগেশ্যনটো লৈ ৰ'ব লাগিব যেতিয়ালৈকে তেওঁক ট্ৰেপ কৰি পেলাই কোৰ্ট আছে কোৰ্ট নাই যদি এটা অনুসন্ধান উলিয়াব নোৱাৰে আৰু এটা কথা হয় যদি সুনীলে এইটো কামটো কৰিছে ছাপ'জ যদি তেওঁ ঠিকা থাকলি কৰা মানুহ আৰু পলিটিকেলিও খুব মেচিউৰ মানুহ বুলি গম পাইছোঁ তেওঁতো এইটো কথা নাজানিবনে যে মই মৰা বুলি পইচা দিলে মই দিনটো ওলাই আহিবই লাগিব মই সেই কথাটোৱে ভাবিছোঁ এদিন ওলাই ইমানখিনি তেওঁৰ ঠিকা কৰা মানুহ ইমান ধৰক ইমান অবিবেচক হিচাপে কাম কৰিবনে মই এটা জাষ্ট জীৱনটো আত্মগোপন কৰি থাকিব সেইটো এটা প্ৰশ্ন আছে গোটেই পৰিয়ালত আৰু পৰিয়ালৰ তেওঁৰ কিমান ৰিলেশ্যন কেনেকুৱা গুড ৰিলেশ্যন ৱেডাৰ তেওঁ এই পৰিয়ালটোক বাদ দিব পাৰে নেকি তে বাদ দিলেতো পৰিয়ালটোক ঘুনেকেহে পাব পইচাটো সি যদি কেনেকৈ এনজয় কৰিব মানে মই ভাবিছোঁ দেই মই জাষ্ট টিভিৰ পৰা এইখিনি ইনপুটখিনি চাই ভাবিছোঁ যে আৰু অলপ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ গতিকে পৰিকল্পনাটো দীঘলীয়া যদি আছিল কি ধৰণে পৰিকল্পনা কৰিছে হয় হয় সেই কথাটো জনাৰ অলপ প্ৰয়োজন আছে দ্বিতীয় এটা প্ৰসংগ আমি লখিমপুৰত পাই আছোঁ নেকি ঠিক আছে লখিমপুৰলৈকেও যাম কিছু সময় পাছত লখিমপুৰত আজি ইনভেষ্টিগেশ্যনটো কি হ'ল সেই কথাটো জানিব বিচাৰিম ধুবুৰীত মই এই প্ৰসংগলৈ আহিম তাৰ পূৰ্বে মানস কল্যাণ ডাঙৰীয়াই এটা প্ৰসংগ উত্থাপন কৰিছে যে মুছলমান ল'ৰা এজনক সৎকাৰ কৰি দিয়া হ'ল এতিয়া তেওঁলোকে যদি বিচাৰে যে পুনৰ জানাজা দিয়াৰ কাৰণে আচলতে জানাজা দিবলৈ কিবা বাকী আছে নে নাই সেয়া সন্দেহ আছে কিবা আইনী প্ৰক্ৰিয়া তাত থাকে নেকি নহয় চাওক এতিয়া তেওঁলোকে মিছকনচেপশ্যনত ডেড বডিটো জ্বলাইছে যোনে জ্বলাইছে মানে এটা হেৰিত এতিয়া সেইটো ডেড বডিটো ধৰক যিখিনি DNA লৈ গৈছে সেইখিনি পাৰ্ট এণ্ড পাৰ্চেল তেওঁৰ বডিৰে হয় DNA কৰিব পৰা নিয়াখিনি 100টামান হাড়ৰ টুকুৰা পোৱা সেইখিনিকে তেওঁলোকে যদি ৰিলে কিন্তু মই দেখিছোঁ মইতো ইছলামবিলাকৰ জানাজাত দেখিছোঁ তেওঁলোকে গোটেই বডিটো বিচাৰে যেনেকৈ ধুনীয়াকৈ ধুৱাই চুৱাই মানুহজনক যি কৰিব লাগে কৰি পেলাই ধুনীয়াকৈ পেলাই জানাজাজ কৰে কিন্তু ইটোত অলপ মানে ইছলাম ধৰ্মী মানুহ এটা জানাজত ক'ব নাপালে এইটো ইয়াত নাহিব এইটো অলপ ব্যতিক্ৰম হ'ব কাৰণ এইটো কোনো ইণ্টেনশ্যনেলি কৰা নাই এইটো এটা ক্ৰিমিনেল কনস্পিৰেচিত কাৰোবাৰ ধৰক মটিভত কাৰোবাৰ বেনিফিটত যদি আমি যি কোৱাবৰ হয় গতিকে এইটো এটা তেওঁলোকে ক'ব পাৰে যদি তেওঁলোকে যদি বডিৰ কোনো
প্ৰত্যংগ ৰৈ গ'লেও যদি পাৰে সেইখিনি DNA বস্তুখিনি হেণ্ড অভাৰ কৰিলে আৰু যিখিনি ৰিমেইনছ আছে আৰু বাকী ৰিমেইনছ কিন্তু নাথাকিব ঘটনাটোলটো মানে 1 তাৰিখৰ নহয় জানো 30 তাৰিখৰ DNAৰ যিখিনি আছে সেইখিনি লৈ যদি পাৰে তেওঁলোকে আপিল কৰক এছপিক যে আমাক DNA খিনি ৰিটাৰ্ণ দিয়ক কাৰণ সেইখিনিতো আৰু ট্ৰায়েলত নালাগে সেইটো ৰিপৰ্টটোৱে সাফিচিয়েণ্ট গতিকে সেইখিনি হ'লে মই ভাবোঁ যে হিন্দু মুছলিম এই কথাটোত বেছি গুৰুত্ব দিয়াতকৈ ধাৰ্মিক যিটো যে তেওঁৰ এনেকুৱা ধৰণৰ অৱশিষ্ট থাকিলেও ধৰ্মীয় ইছলামিক পৰম্পৰাৰে তেওঁক জানাজাত দিব পাৰে সেইটো যদি হয় মই ভাবোঁ এইটো কৰাটো উচিত ঠিক আছে এইটো পৰিয়ালৰ লোকে গম পাব মহিবুল আপুনি যদি শুনি আছে এই প্ৰসংগটো উত্থাপিত হৈছিলে জানাজাৰ কাৰণে এতিয়া পৰিয়ালৰ লোকে বা স্থানীয় লোকসকলে কি বিচাৰে জানাজা হয় সেইটো হয়তো এইটো আনইনটেনশ্যনেল আছিল বা জ্বলাই দিম জানাজা সম্পৰ্কে এই কথাটো চিন্তা কৰা নাছিল যে মুছলমান যুৱকজনক হত্যা প্ৰথম কথা যোনে হত্যা কৰিছে তাৰ পাছত জ্বলাই দিয়া হৈছে এতিয়া পৰিয়ালৰ লোকসকলে জানাজাৰ বাবে অৱশিষ্টখিনি বিচাৰে নেকি নে কি বিচাৰিছে তেওঁলোকে এতিয়া হয় মই পুনঃ জানিব চেষ্টা কৰিম কাৰণ এইবোৰতো কি ক'ব যিহেতু ইতিমধ্যে এটা ভুল বশতভাৱে ইয়াক হত্যা কৰা হয় সুনীল গগৈ ভাবি এতিয়া পৰিয়ালৰ লোকে আপোনালোকে কি বিচাৰে যে জানাজা কৰিব বিচাৰে নেকি চাওক এটা কথা মই কৈছোঁ যে যিটো ঘটনা হ'ল আপোনালোকে গম পাইছে এনেকুৱা ঘটনা আজিৰ তাৰিখত বাঢ়ি গৈ আছে বিশেষকৈ আমি ক'ব খুজিছোঁ যে আমালোকৰ দেশী জনগোষ্ঠীৰ মানুহ লয়াৰ অসমৰ মানুহখিনি মানে ফাইনেন্সিয়েল দুৰ্বল থকাৰ কাৰণে অসমৰ বিভিন্ন ঠাইত কাম কাজ কৰিবলৈ গৈ আছে তাতে এইবিলাক ঘটনা হৈ আছে আপোনালোকৰ জৰিয়তে মই DGP মহোদয়ক কৈ দিছোঁ যে সকলো জিলাবিলাকত কৈ দিব লাগে লয়াৰ অসমৰ মানুহবিলাক কৰ্মসূত্ৰে বিভিন্ন জিলাত গৈ এনেকুৱা ঘটনা যাতে নেক্সট টাইম নহয় কাৰণ আমি খিলেঞ্জীয়া মানুহ দেশী মানুহ আমাৰ দেশী ল'ৰা এজন ঢুকাইছে আমাক কিমান কেনেকুৱা লাগিছে আমি গম পাইছোঁ আৰু আপুনি যিটো কথা কৈছে সৎকাৰৰ কথা আমাৰ ইছলাম ধৰ্মী ছিষ্টেম মতে যিটো সৎকাৰ কৰিব লাগে তাৰ আমি গম পাই আছোঁ যে তাৰ মূৰটো পোৱা নাই ক'ত আছে এইটো ওলাই দিলে হ'ল আৰু যিবিলাক ফৰেঞ্চিকত পঠাইছে হাড়বিলাক এইবিলাক পঠাই দিলে আমি এটা কবৰস্থান বা জানাজাৰ দি এটা সৎকাৰ ইছলাম ধৰ্মীয় পালনটো কৰিব পাৰোঁ মিনিমাম কাৰ্চিটো আমি কৰিব পাৰোঁ এইখিনি আমি আপোনালোকৰ জৰিয়তে চৰকাৰক আহ্বান জনাইছোঁ অতি সোনকালে দিব লাগে নাই এইটো আমি জনামতে আজিকালি ডিজিটেল জামানা আমাৰ DGP মহোদয় চেষ্টা কৰিলে পাব 100% পাব এইখিনি আমাক লাগিবই এইখিনি আমাৰ যি গ'লে আৰু যিটো ঘটনা কৰিলে আমাৰ জনগোষ্ঠীৰ মানুহ আমাৰ ইছলাম ধৰ্মীয় মানুহ পুৰি দিলে তথাপি মানি লৈছোঁ কিন্তু বাকীখিনি যদি আমাক নিদি আমি সহ্য কৰিব নোৱাৰিম আমি মানি নল'ম তেতিয়া আমি সদৌ সংগঠীয় মূৰি দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পৰা জংগী আন্দোলন কৰা বাধ্য হৈ যাম এইটো 100% ড্ৰামা কাৰণ আজি সুনীল গগৈ অমুক গগৈ তমুক গগৈ এইবিলাক কি হৈ আছে কিছুদিন আগত নিউজ বজালে সুনীল গগৈ ঢুকাইছে এতিয়া আজি মানে প্ৰমাণ হৈ গ'ল SP মহোদয় আৰু চিফ মিনিষ্টাৰ কৈতো মানে সুনীল গগৈ নহয় তাৰ মানে কি এইবিলাক কি হৈ আছে এইবিলাক সকলোৱে বুজি পায় বাকীখিনি আমি ক'ব খোজা নাই এইটো সম্পূৰ্ণ ড্ৰামা গতিকে ড্ৰামাখিনি ক'ত কৰে তেওঁলোকে উত্থাপন কৰিছে যে মৃতদেহটোতো এতিয়া নাই কিন্তু যিখিনি অৱশিষ্ট আছে ফৰেঞ্চিকৰ বাবে যিখিনি লৈ গৈছিল সেই অৱশিষ্টখিনি যদি তেওঁলোকে বিচাৰি আপিল যদি কৰে পৰিয়ালৰ যোগেদি তেতিয়াহ'লে হয়তো সেই অৱশিষ্টখিনি ঘূৰাই পাব পাৰে আৰু যদি পৰৱৰ্তী সময়ত যিটো চিহ্ন মুণ্ড আছিল কাটি লৈ গৈছিল মূৰটো সেয়াও যদি কিবা কাৰণত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সেইখিনিও যদি আবেদন কৰে তেতিয়াহ'লে সেয়াও হয়তো পৰিয়ালৰ লোকে পোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে কৈছে সেইখিনিকে আমি যদি কৰিব পাৰোঁ নিয়মটো কৰিব পাৰোঁ আমাৰ ধৰ্মীয় অনুভূতিত কিছু হ'লে আমাৰ হাত পৰিব সেই কথাটো তেওঁলোকে কৈছে গতিকে সেইটোৰ হয়তো থলতা আছে আইনীভাৱে তেওঁলোকে সেই সুবিধাকণ পাব পাৰে মই এবাৰ লখিমপুৰলৈকে এবাৰ লৈ গৈছোঁ আপোনালোকক কাৰণ এই বিষয়টো এতিয়া সূত্ৰপাত লখিমপুৰ হাছিনুৰ উপস্থিত আছে হাছিনুৰ দিনজোৰা আজি জেৰা চলোৱা হ'ল এটা দুটা তিনিটা প্ৰসংগ নেপালৰ পৰা টাৱাৰ পোৱা বুলি কৈ আছে ঢকুৱাখানাত নেপালৰ পৰা ফোনযোগে যোগাযোগ হৈছে দ্বিতীয় প্ৰসংগ উত্থাপিত হৈছে এতিয়া যিটো ইঞ্চুৰেঞ্চৰ কথা কোৱা হৈছে ইঞ্চুৰেঞ্চৰ প্ৰায় 45 লাখ টকাৰ ইঞ্চুৰেঞ্চ বিগত কিছু মাহৰ ভিতৰত কৰা হৈছে তৃতীয় প্ৰসংগ আজি সুনীল গগৈৰ পত্নী আৰু পুত্ৰক জেৰা কৰি তাৰ পাছত এৰি দিয়া হ'ল আৰক্ষীয়ে কিয় এৰি দিলে কিবা তথ্য প্ৰমাণ লাভ নকৰিলে নে তেওঁলোকক নজৰত ৰাখিব নিশ্চয়কৈ শান্তনু মহন্ত মই প্ৰথমে আজিৰ দিনটোৰ আৰক্ষীৰ জেৰাৰ প্ৰসংগটোলৈ আহোঁ আৰক্ষীৰ জেৰা চলিল দিনটো সুনীল গগৈৰ পত্নী পুত্ৰ আৰু ভতিজাক আহিছিলে
সুনীল গগৈৰ বৃদ্ধা মাতৃক আৰক্ষী থানালৈ তলব কৰিছিল আৰু আজি পুৱাই 10 বজাত সুনীল গগৈৰ এই পৰিয়ালটো আহি আৰক্ষী থানাত উপস্থিত হয় আৰু আৰক্ষীয়ে তেওঁলোকক দিনজোৰা জেৰা কৰে সন্ধিয়াৰ ভাগলৈকে তেওঁলোকক জেৰা কৰে জেৰাৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হয় আৰু আৰক্ষীয়ে তেওঁলোকক জেৰাত বহুকেইটা দিশ তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিলে সুনীল গগৈৰ পুত্ৰই যিবিলাক কথা কৈছিলে সেই কথাবিলাকৰ সামঞ্জস্য আছে নাই পূৰ্বে যিসমূহ কথা কৈছিলে আৰু এতিয়া আৰক্ষীৰ আগত যিসমূহ কথা কৈছে সেই কথাসমূহৰ মাজত কিবা সামঞ্জস্য আছে নাই সুনীল গগৈৰ পৰিবাৰ পুষ্পা গগৈৰ নামক লৈ কিছু বেমেজালিৰ সৃষ্টি হৈছে আৰক্ষীৰ তদন্তৰ ক্ষেত্ৰত পুষ্পা গগৈৰ বেংক একাউণ্টত এটা নাম আছে আনহাতে এফআইআৰত পুষ্পা গগৈ নাম উল্লেখ কৰিছে সেই নামটোক লৈ কিছু খেলিমেলিৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে সুনীল গগৈৰ পুত্ৰক লৈ পেলাই সুনীল গগৈৰ বাসগৃহত অভিযান চলাই অভিযানকালত সুনীল গগৈৰ পত্নীৰ যি বেংক একাউণ্ট পান কাৰ্ড এইসমূহ জব্দ কৰিছে এটা বিশেষ পেন ড্ৰাইভ জব্দ কৰিছে যিটো পেন ড্ৰাইভত সুনীল গগৈৰ বহু কিছু তথ্য হয়তো পেন ড্ৰাইভত আছে আৰক্ষী আশা কৰিছে যিসমূহ হয়তো সুনীল গগৈৰ পৰিয়ালৰ ফালৰ পৰা কৈ থকা হৈছে যে জলজীৱন আঁচনিৰ সেইগৰাকী অভিযন্তাক ধৰাই দিয়াৰ কাৰণে আচলতে সুনীল গগৈক টাৰ্গেট কৰি লোৱা হৈছিল পেন ড্ৰাইভত কিছু বস্তু তথ্য ৰাখি থোৱা বুলি কোৱা হৈছিল তেনে এক পেন ড্ৰাইভ আৰক্ষীয়ে জব্দ কৰিছে কিন্তু আজি সুনীল গগৈৰ পৰিয়ালটোক কিয় আৰক্ষীয়ে মুকলি কৰি দিলে কিয় গ্ৰেপ্তাৰ নকৰিলে কিয় যাবলৈ দিয়া হ'ল সেয়া প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু এইকাৰণে হয়তো আৰক্ষীয়ে যাবলৈ দিছে যে গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ এটা অন্তিম পৰ্যায় যেতিয়া আৰক্ষীয়ে এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিব তেতিয়া নিশ্চয়কৈ অন্তিম পৰ্যায়ত গ্ৰেপ্তাৰ কৰিব য'ত আৰক্ষীয়ে ভাবিব পাৰে যে তেখেতক যদি ডিটেইন কৰা নহয় তেখেতক যদি গ্ৰেপ্তাৰ কৰা নহয় তথ্য প্ৰমাণ নষ্ট হ'ব পাৰে বা সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে বিপথে পৰিচালিত কৰিব পাৰে কিন্তু আৰক্ষীৰ ফালৰ পৰা আমি যিখিনি জানিব পাৰিছোঁ যে আৰক্ষীৰ এই মুহূৰ্তলৈকে আজিৰ সন্ধিয়াৰ ভাগলৈকে সুনীল গগৈৰ পত্নী পুত্ৰই বা ভতিজাকে আৰক্ষীৰ তদন্তত সহযোগিতা আগবঢ়াইছে আৰক্ষীয়ে যিখিনি তথ্য বিচাৰিছে তেওঁলোকে দিবৰ কাৰণে সাজু হৈছে তেওঁলোকে ক'ৰ পৰা কেনেধৰণে কি তথ্য লাভ কৰিছিল কেনেধৰণে সেইদিনা নিশাৰ ভাগত সুনীল গগৈৰ যি সেই সময়ত ধাৰণা কৰা হৈছিল যে সুনীল গগৈ হত্যা কৰা হৈছে সেই মৃতদেহটো জ্বলি আছিল কেনে অৱস্থাত পাইছিল সেই গোটেই তথ্যখিনি দিবৰ কাৰণে চেষ্টা কৰিছে সমান্তৰালভাৱে জাহাংগীৰৰ লগত কি সম্পৰ্ক আছিল জাহাংগীৰ কেতিয়া সুনীল গগৈৰ ঘৰত আছিল কেতিয়া ওলাই গৈছিল বা সুনীল গগৈৰ সৈতে এই পৰিয়ালটোৰ এতিয়া কোনোবা এটা ফোনৰ পৰা সম্পৰ্ক হৈছে নেকি তেওঁলোকৰ নেক্সাছ কি বা সুনীল গগৈ এতিয়া যদি জীৱিত অৱস্থাত আছে ক'ত আছে কেনেধৰণে আছে এই গোটেই কথাখিনি তন্নকৈ আৰক্ষীয়ে সোধা পোছা কৰিছে আৰু প্ৰথম দিনাৰ সোধা পোছাৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হৈছে প্ৰথম অৱস্থাত আৰক্ষীয়ে তেওঁলোকক জেৰা কৰিব পৰা বিশেষ অৱস্থাত নাছিল কাৰণ সেই সময়ত তেওঁলোক আছিলে ভিক্টিম আছিল তেওঁলোক আছিলে ভুক্তভোগী আছিলে কাৰণ তেওঁলোকে সকলোৱে ধাৰণা কৰিছিল যে সুনীল গগৈকে হত্যা কৰা হৈছিল গতিকে হত্যাৰ বলি হোৱা এটা পৰিয়ালক সাধাৰণতে আৰক্ষীয়ে মানৱীয়তাৰ খাতিৰত তেওঁলোকক জেৰা কৰিব নোৱাৰে বা জেৰা কৰাৰ ক্ষেত্ৰত বা সোধা পোছাৰ ক্ষেত্ৰতো কিছু বাধ্যবাধকতা তেওঁলোকে মানৱীয়তাৰ ক্ষেত্ৰতো থাকে স্বাভাৱিকতে যেতিয়াই DNA ৰিপৰ্টত আহিল যে এয়া সুনীল গগৈৰ মৃতদেহ নাছিল জ্বলি থকা মৃতদেহটো আচলতে সেইগৰাকী জাহাংগীৰৰহে আছিল ৰাজমিস্ত্ৰী জাহাংগীৰ স্বাভাৱিকতে যেতিয়া এই কথা স্পষ্ট হ'ল তাৰ মানে সুনীল গগৈ ক'ৰবাত আত্মগোপন কৰি আছে জীৱিত অৱস্থাত আছে তাৰ পিছতে আচলতে আৰক্ষীয়ে সুনীল গগৈৰ পৰিয়ালটোক আচলতে এক বেলেগ দৃষ্টিৰে চোৱা আৰম্ভ কৰিলে যে হয়তো পৰিয়াল এই সুনীল গগৈৰ সমগ্ৰ এই নাটকীয় ঘটনাটোৰ লগত হয়তো পৰিয়ালৰ পুত্ৰ হওক বা ভতিজাক হওক বা পৰিবাৰ হওক কিবা প্ৰকাৰে জড়িত থাকিব পাৰে কিবা প্ৰকাৰে এই ঘটনাটোৰ সম্পৰ্কে জ্ঞাত হ'বও পাৰে তাৰ পৰৱৰ্তী সময়ত আজিৰ পুৱাৰ ভাগৰ হাচিনুৰ আপুনি সময়ৰ কথা কৈছিলে সুনীল গগৈৰ পত্নীৰ ভাষ্যমতে সুনীল গগৈ যেতিয়া মৃতদেহৰ খবৰটো পালে লাভ কৰিলে সেই সময়টো কি আছিল তাৰপাছত গাঁওবুঢ়াগৰাকীও আপুনি মন্তব্য লৈছিলে গাঁওবুঢ়াগৰাকী বা গাঁও প্ৰধানগৰাকীয়ে তেতিয়া কৈছিল যে তেওঁ যিটো সময়ত গৈ উপস্থিত হ'ল সেই সময়ত মৃতদেহৰ ওচৰত কোনো নাছিল সুনীল গগৈৰ শহুৰেক আছিল কি আছিলে ঘটনাটো প্ৰকৃততে কিমান সময়ত ঘটনা সংঘটিত হ'ল পত্নীয়ে প্ৰথমতে কি ভাষ্য দিছিল আৰু গাঁও প্ৰধানগৰাকীয়ে কি কৈছিল চাওক শান্তনু মহন্ত সেই কথাটোৱে কৈছোঁ যে সুনীল গগৈৰ পত্নীয়ে সেই ঘটনাটো সংঘটিত হোৱাৰ দিনাৰ পৰা কৈ আছিল যে নিশা 8ৰ পৰা 8:30 বজাৰ ভিতৰত সুনীল গগৈ ঘৰৰ পৰা ওলাই গৈছিলে সাধাৰণতে অইন দিনাখন সুনীল গগৈ কেতিয়াবা মাছ ধৰিবৰ কাৰণে ওলাই যায় হাতত টৰ্চটো থাকে বা ফোনটো লৈ যায় বা তেনেধৰণে ওলাই যায় দাখন লৈ ওলাই যায় সেইদিনাখন কৈছে যে দাখন লৈ ওলাই যোৱা নাছিলে হাতত কেৱল টৰ্চটো লৈ ওলাই গৈছিলে আৰু ফোনটো ফ্লাইট মোড কৰা আছিলে ঘৰতে ৰাখি থৈ গৈছিলে নিশা যেতিয়া 12:30 বাজিছিল 12:30 বজালৈ সুনীল গগৈৰ পৰিবাৰে টোপনিৰ পৰা সাৰ পাই দেখিছিল স্বামী কাষত নাই সুনীল গগৈৰ পত্নীৰ ভাষ্য এয়া যে স্বামী যেতিয়া কাষত নাছিলে সেই সময়তে স্বামীৰ সন্ধান বিচাৰিছিল পুত্ৰক লৈ ভতিজাকক লৈ ওলাই আহিছিল বা পুত্ৰ ভতিজাই যেতিয়া দেখিছিলে কাষৰে চুমনিত
দাও দাওকৈ জুই জ্বলি আছে সেই মুহূৰ্তত তেওঁলোকে সুনীল গগৈৰ পুত্ৰ আৰু ভতিজাকে সেয়া ভিডিঅ' সংগ্ৰহ কৰিছিল আৰু কাপোৰসমূহ দেখিছিল তেতিয়া ভিডিঅ' সংগ্ৰহ কৰিছিল কিন্তু স্থানীয় গাঁও প্ৰধানগৰাকীক কিন্তু অৱগত কৰিছিল সুনীল গগৈৰ শহুৰেকে অৰ্থাৎ সুনীল গগৈৰ পৰিয়ালৰ ফালৰ পৰা পুত্ৰ হওক ভতিজাক হওক বা তেখেতৰ ককায়েক হওক তেওঁলোকৰ ফালৰ পৰা কিন্তু গাঁও প্ৰধানগৰাকীক কোনো অৱগত কৰা নাছিল বা আৰক্ষীক খবৰ দিয়া নাছিল ইয়াৰ বিপৰীতে সুনীল গগৈৰ শহুৰেকে গাঁও প্ৰধানক ফোন কৰিছিল গাঁও প্ৰধানে আৰক্ষীক খবৰ দিছিল গাঁও প্ৰধান যেতিয়া সেই ঘটনাস্থলীত উপস্থিত হৈছিল য'ত জুইকুৰা জ্বলি আছিল গাঁও প্ৰধান আহে মানে জুইকুৰা প্ৰায় নুমাই গৈছে আৰু কেৱল কিছু পৰিমাণে ধোঁৱাহে ওলাই আছিল আৰু যি সময়ত গাঁও প্ৰধানে আমাৰ আগত উল্লেখ কৰিছে যে যি সময়ত তেখেত সেই স্থানত উপস্থিত আছিল কোনো এগৰাকী লোক নাছিল অৰ্থাৎ সুনীল গগৈৰ পুত্ৰ হওক পৰিবাৰ হওক বা ভতিজাক হওক ককায়েক হওক কোনো সেই স্থানত নাছিল যদি ইয়াতে এটা প্ৰশ্নৰ অৱতাৰণা হৈছে যদি সুনীল গগৈ সেই সময়ছোৱাত সুনীল গগৈৰ মৃতদেহ জ্বলি আছিল যদি পুত্ৰই সেয়া দেখিছিল ভতিজাকে দেখিছিল কিয় সেই জ্বলি থকা মৃতদেহটো কিয় বচোৱাৰ কাৰণে চেষ্টা নকৰিলে তেওঁলোকে নিশ্চিত আছিল নেকি যে জ্বলি থকা মৃতদেহটো অলৰেডি জ্বলি শেষ হৈ গৈছে বা মৃত্যু হৈছে সাধাৰণতে জ্বলি থকা এটা কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছে যিবোৰ প্ৰশ্নৰ পৰা সন্দেহ আৰক্ষীয়ে কৰিছে সমান্তৰালভাৱে আন এটা প্ৰশ্ন উত্থাপিত হয় যদি জাহাংগীৰৰ মুণ্ড কাটি মূৰটো কাটি লৈ যাব পাৰিছে গতিকে এগৰাকী অকলে ব্যক্তিয়ে কৰিব নে আৰু কোনোবা জড়িত হৈ থাকিব পাৰে কিমান ফ'ৰ্চৰ শক্তিৰ প্ৰয়োজন হ'ব কাৰণ জাহাংগীৰো এগৰাকী সুঠাম ডেকাই আছিল জাহাংগীৰ কোনো দুৰ্বল নাছিল গতিকে এটা মূৰ কাটি দিয়াৰ সময়ত জাহাংগীৰে চিঞৰ নাছিল নে জাহাংগীৰক অকলে নিয়ন্ত্ৰণ কৰিব পাৰিছিল নে মাৰ্ডাৰ ৱেপন কি আছিল এনেবোৰ প্ৰশ্ন প্ৰাসংগিক হৈ পৰিছে চ' বাণিজ্যিক বিৰতি লৈছোঁ পুনৰ উভতি আহিম সাতোশক মেগা ৰিয়েলিটি শ্ব' অসম কণ্ঠৰ অডিশ্যনৰ বাবে অসমৰ 4খন ঠাইত আমি অনুষ্ঠিত কৰিম অসম কণ্ঠৰ অডিশ্যন উজনি অসমৰ বাবে 2 জুলাইত যোৰহাটত অনুষ্ঠিত হ'ব অডিশ্যন যোগাযোগ কৰক 6000506458 নম্বৰত উত্তৰ অসমৰ বাবে 4 জুলাইত লখিমপুৰত অনুষ্ঠিত হ'ব অডিশ্যন যোগাযোগ কৰক 9101011381 নম্বৰত নামনি অসমৰ বাবে 7 জুলাইত ধুবুৰীত অনুষ্ঠিত হ'ব অডিশ্যন যোগাযোগ কৰক 9365396017 নম্বৰত যিসকলে এই তিনিটা স্থানৰ অডিশ্যনত অংশগ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে 9 জুলাইত গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অনুষ্ঠিত হ'ব অডিশ্যন যোগাযোগ কৰক 8011590562 নম্বৰত 10 জুলাইত গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অনুষ্ঠিত হ'ব অসম কণ্ঠৰ মেগা অডিশ্যন অসম কণ্ঠ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ হ'ল প্ৰথম পুৰস্কাৰ এখন বিলাসী বাহন আৰু আকৰ্ষণীয় উপহাৰ দ্বিতীয় পুৰস্কাৰ নগদ 1 লাখ টকা আৰু আকৰ্ষণীয় উপহাৰ তৃতীয় পুৰস্কাৰ নগদ 50,000 টকা আৰু আকৰ্ষণীয় উপহাৰ প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ 2021-22 আৰু 23 বৰ্ষৰ শ্ৰেষ্ঠ সংগীত শিল্পীয়ে ভাগ ল'ব পাৰিব এই প্ৰতিযোগিতাত পলম নকৰিব গ্ৰহণ কৰক এই সুবৰ্ণ সুযোগ হমে অসম কণ্ঠ মই অসম কণ্ঠ হমে অসম কণ্ঠ কণ্ঠ সাতোশক মেগা ৰিয়েলিটি শ্ব' অসম কণ্ঠৰ অডিশ্যনৰ বাবে অসমৰ 4খন ঠাইত আমি অনুষ্ঠিত কৰিম অসম কণ্ঠৰ অডিশ্যন উজনি অসমৰ বাবে 2 জুলাইত যোৰহাটত অনুষ্ঠিত হ'ব অডিশ্যন যোগাযোগ কৰক 6000506458 নম্বৰত উত্তৰ অসমৰ বাবে 4 জুলাইত লখিমপুৰত অনুষ্ঠিত হ'ব অডিশ্যন যোগাযোগ কৰক 9101011381 নম্বৰত নামনি অসমৰ বাবে 7 জুলাইত ধুবুৰীত অনুষ্ঠিত হ'ব অডিশ্যন যোগাযোগ কৰক 9365396017 নম্বৰত যিসকলে এই তিনিটা স্থানৰ অডিশ্যনত অংশগ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে 9 জুলাইত গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অনুষ্ঠিত হ'ব অডিশ্যন যোগাযোগ কৰক 8011590562 নম্বৰত 10 জুলাইত গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অনুষ্ঠিত হ'ব অসম কণ্ঠৰ মেগা অডিশ্যন অসম কণ্ঠ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ হ'ল প্ৰথম পুৰস্কাৰ এখন বিলাসী বাহন আৰু আকৰ্ষণীয় উপহাৰ দ্বিতীয় পুৰস্কাৰ নগদ 1 লাখ টকা আৰু আকৰ্ষণীয় উপহাৰ তৃতীয় পুৰস্কাৰ নগদ 50,000 টকা আৰু আকৰ্ষণীয় উপহাৰ প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ 2021-22 আৰু 23 বৰ্ষৰ শ্ৰেষ্ঠ সংগীত শিল্পীয়ে ভাগ ল'ব পাৰিব এই প্ৰতিযোগিতাত পলম নকৰিব গ্ৰহণ কৰক এই সুবৰ্ণ সুযোগ হমে অসম কণ্ঠ মই অসম কণ্ঠ
অসম কণ্ঠ কণ্ঠ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা হাজুহুক মেগা ৰিয়েলিটি শ্ব' উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ গতিকে আমি সুনীল গগৈ ভুৱা সুনীল গগৈ আচলতে জাহাংগীৰৰ হত্যা এতিয়া জাহাংগীৰৰ হত্যাকাণ্ড বুলি ক'ব লাগিব জাহাংগীৰৰ হত্যাকাণ্ডৰ এই ৰহস্য সম্পৰ্কে আমি কথা পাতি আছোঁ ইঞ্চুৰেঞ্চৰ প্ৰসংগ আহিছিল আৰু লগতে এই হত্যাৰ যিবোৰ সন্দেহ সেই সন্দেহ সম্পৰ্কে আহিছে সন্দেহ 1 2 3 কেইবাটাও সন্দেহ আছে মানস সৰেণ ডাঙৰীয়াৰ পৰা মই জানিম তাৰ পূৰ্বে এবাৰ মই পুনৰ শুভমৰ ওচৰলৈকে আহিছোঁ বীমাৰ লগত যিহেতু বীমা খণ্ডৰ লগত তেখেত জড়িত এই যিবিলাক সন্দেহ আজি আৰক্ষীয়ে কৰিছে এই ধৰণৰ পৰিকল্পনা কৰিব পাৰে বুলি কাৰণ এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে এই ঘটনাবোৰ ঘটি আছে আমি কিছুদিন পূৰ্বে এটা খবৰ আৰু আহিছিল যে বৰপেটাৰ ফালেও বীমা কেলেংকাৰী জীৱিত লোককে মৃত ব্যক্তি বুলি সাজি বীমাৰ ধন মুকলাই লৈ যায় বহুতে এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে আপুনি জনাত এনেকুৱা ধৰণৰ ঘটনা আজি বুলি নহয় আৰু এইটো আমাৰ অকল অসম বুলি নহয় এইটো আমাৰ পুৰাপুৰি ভাৰতত এনেকুৱা ঘটনা ঘটি থাকে কিছুমান সৰু লেভেলত হয় কিছুমান ডাঙৰ লেভেলত হয় এটা মেইন প্ৰব্লেমটো হৈছে যদি এইটো ক্ষেত্ৰত যদি ভাল ইনভেষ্টিগেশ্যন কৰি কিনে একদম কৰায়ত্ব নকৰে যিজনে এইটো কৰিছে আৰু একচুৱেলি এইবিলাক দেখুৱাব লাগে প্ৰুভ হ'ব লাগে এইবিলাক বস্তু আৰু এইবিলাক বস্তু কৰাৰ ক্ষেত্ৰত অকল এজন মানুহ জড়িত থাকিব নোৱাৰে এটা সোমাই আছে বহুতখিনি মানুহ সোমাই আছে এতিয়া ইনভেষ্টিগেশ্যন যদি সঁচাকৈ যদি মটিভটো বীমাৰ ধন আছিল কোনোবা হয়তো এনেকুৱা জনা বুজা বীমাৰ ক্ষেত্ৰত জনা বুজা থাকিব লাগিব বুজাইছে কথাটো মই সেইকাৰণে ক'লো যে ইয়াত সব ইনক্লুড আছে সোমাই আছে এইটো ভালকে ইনভেষ্টিগেশ্যন হ'ব লাগিব আৰু যেতিয়ালৈকে ইয়াৰ ইনভেষ্টিগেশ্যন পুৰা ভালকে নহয় আৰু এটা একদম ইণ্ডিপেণ্ডেণ্ট ইনভেষ্টিগেশ্যন লাগিব কাৰণ ইয়াতে বহুত ওলাই যাব এতিয়া এইটো এটা কেছে হয় ইয়াৰ আগতো বহুত এনেকুৱা কেছ হৈছে সেইকাৰণে আমি বাৰ বাৰ বিচাৰিছোঁ আৰু এইটো কেছে একচুৱেলি কি কৰে যিটো বীমা খণ্ডৰ মানুহ থাকে তেওঁলোকলৈকো বহুত ডাঙৰ আঙুলি উঠাই দিয়ে তো এইটো ক্ষেত্ৰত মই ভাবোঁ ভালকৈ ইনভেষ্টিগেশ্যন হ'ব লাগে এতিয়া মই যিহেতু অকল বীমাৰ বিষয়ে জনা মানুহ গতিকে ইমান ডিপলি মই পুলিচৰ ইনভেষ্টিগেশ্যন ক'ব নোৱাৰিম কিন্তু এটা কথা মই চিয়'ৰ ক'ব পাৰিম যে কেছটো ইণ্ডিপেণ্ডেণ্টভাৱে লাগিব লাগে যাতে একদম যিজন মেইন মানুহ তাক ধৰিব পাৰে আৰু গোটেইখিনি বস্তু চালিজাৰিভাৱে চাব লাগে এতিয়া বীমা খণ্ডৰ এজেণ্টসমূহেও এনেকুৱা ধৰণৰ আইডিয়া দিয়ে কৰে বহুতখিনি এতিয়া মই এনেকৈ ক'ব নোৱাৰোঁ ডাইৰেক্টলি এতিয়া নাম ধৰিতো আমি কাকো ল'ব নোৱাৰোঁ আমি জাষ্ট এটা আইডিয়া দিব পাৰিম যে এনেকুৱা হয় মানে কিছুমান এতিয়া আজিকালি মেইন হৈ গৈছে আপোনাৰ চেলটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে চবে চেল কৰিবলৈ তো কিছুমান ক্ষেত্ৰত কেতিয়াবা দুটা মিছলিডিং কথা কয় নোকোৱা নহয় আমি পাইছোঁ এনেকুৱা আনকি কাষ্টমাৰে আমাক এইবিলাক কমপ্লেইন কৰে কিন্তু বেলেগ এজন কাষ্টমাৰে বেলেগ এজন মানুহৰ লগত বনোৱা বীমা আমিতো তাতে হেল্প কৰিব নোৱাৰোঁ কিন্তু এইবিলাক কুৱেশ্যন আমি মাৰ্কেটত নৰ্মেলি পাই থাকোঁৱেই নৰ্মেলি পাই থাকে এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে ঠিক আছে মানস সৰেণ ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ আমি হাচিনৰ কথা লখিমপুৰৰ পাৰ্টটো আপুনি গম পালে কেইবাটাও প্ৰশ্ন আছিল লগতে এই কথাটো তেখেতেও কৈছে যে এজন নহয় তাত এক্সট্ৰা জড়িত হৈ থাকিব পাৰে বীমা খণ্ডত যিবোৰ স্কেম হৈ থাকে আৰু যদি জাহাংগীৰক হত্যাৰ আমি অৱস্থাটো দেখা পাওঁ প্ৰাৰম্ভিক অৱস্থাত জাহাংগীৰৰ এজন সুঠাম যুৱক এজন যদি অকল সুনীল গগৈয়ে হত্যা কৰিছে অকলে ডিঙি কাটি লৈ গৈ সেই ডিঙি ক'ৰবাত লুকুৱাই থ'ব কাৰণ ডিঙিটো বিচাৰি পোৱা মানে মূৰটো বিচাৰি পোৱা নাই এতিয়া মুণ্ডটো ক'ৰবাত লুকুৱাই থ'ব লাগিব সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত তাৰপাছত আহিব লাগিব আহি আকৌ জ্বলাব লাগিব জ্বলোৱাৰ কাৰণে তাত সাজু কৰিব লাগিব সামগ্ৰী তাৰপাছত যিখিনি তেজৰ আছে কুৰা সেইখিনি নাইকিয়া কৰিব লাগিব কাপোৰ খুলি ছাইডত থৈ দিছে ইমান ডাঙৰ পৰিকল্পনা এজন ব্যক্তিৰ দ্বাৰা সম্ভৱ হয়নে আপোনাৰ এনেকুৱা ধৰণৰ কেছ পাইছে নে কেতিয়াবা নহয় এইটোতো সম্ভৱেই নহয় আপুনি চাওক এজন মানুহক হত্যা কৰি যদি তাক আগতে থৈছে কাৰণ 30 তাৰিখে নোহোৱা হৈছে এও হ'ল 1 তাৰিখে নোহোৱা হ'ল যদি আপোনাৰ এইবিলাক তথ্যবিলাক হয় তে 30 তাৰিখে মাৰ্ডাৰ হ'ব লাগিব নহ'লে 30 তাৰিখে ক'ৰবাত লুকাই থ'ব লাগিব ইয়াক জাহাংগীৰক সেইদিনাখনৰ পৰা কোনো খবৰ পোৱা নাছিল মাৰ্ডাৰ কৰিব লাগিলে জেনেৰেলি এজন মানুহ নকৰে এজনৰ সহপাঠী লাগিব আৰু যদি মাৰ্ডাৰ ক'ৰবাত পিছফালৰ পৰা ডিঙি চিকি মানে স্কুইজ কৰি যদি মাৰিছে তেতিয়া কথা বেলেগ কিন্তু ফিজিকেল এছল্ট কৰি এজনে মাৰিব নোৱাৰে আৰু ফিজিকেল এছল্টৰ কথাটো ক'ব নোৱাৰি কিয় ডেড বডি দেখা নাই ভালকৈ এইটো এটা কথা ছেকেণ্ড থিং যে আপুনি জাষ্ট মই গম পালোঁ যে তেওঁ জ্বলি আছিল মাক গ'ল ল'ৰা ছোৱালী গ'ল ফটো উঠিলে কিবা হ'ল তেওঁলোকে এতিয়া ছেভ নকৰাটো মই নকওঁ কিন্তু কিমান ঘৰৰ পৰা কিমান দৃশ্য কেনেকুৱা লোকেশ্যনত তেওঁক জ্বলি থকা দেখা পালে শ্মশানত খেতি পথাৰত বাৰীৰ পাছফালে ঘৰৰ পাছফালে এতিয়া ঘৰৰ পাছফালে এটা কথা কওকচোন এজন মানুহ জেনেৰেলি পুৰি নিশেষ হ'বলৈ 4.5 ঘণ্টা লাগে ভাল জুই যদি ঘিউ চিউ ঢালি দিয়ে মই নিজৰটো শ্মশানত গৈ থাকোঁ বৰষুণৰ বতৰ আছে
গতিকে এজন মানুহৰ যেতিয়া বডি এটা জুই জ্বলি থাকে এওঁলোকে গম পোৱালৈকে বাৰীত জুইকুৰা ধপধপকৈ জ্বলি থাকিলে জুইকুৰা জ্বলাইটো বাৰ্ণিং কৰিবলৈ মানে ফুয়েলিং কৰিবলৈতো মানুহ থাকিব লাগিব খৰিটো লগাই দিয়া অকণমান ঘিউ ঢালি যি যেনেকৈ কেৰাচিন তেল ঢালিলেওতো এটা মানুহ একদম লগাই থৈ যায় এইটো ফটকা নহয় যে লগাই থৈ ফুটকৈ দৌৰি মাৰিব এটা হিউমেন বডি পুৰি নিশেষ হ'বলৈ 4.5 ঘণ্টা মিনিমাম লাগে গতিকে সিমানখিনি সময় যদি জুইকুৰা জ্বলি থাকে আৰু তেওঁলোকৰ গাঁওখনৰ ঘনবসতি কেনেকুৱা তেওঁলোকৰ পৰা অচত কিমান দূৰত মানুহ আছে তে মানুহ পুৰা জুইকুৰা আপোনাৰ মিনিমাম 4-5 ফুট ওপৰলৈকে যায় এটা ষ্টেজত তে সেইটো কথা কোনোৱে গম নাপাবনে আৰু মানুহ পুৰিবলৈ শব্দ হয় বডি পাৰ্টৰ পৰা শব্দ হয় বাঁহচা দিলেতো শব্দ হয় মানুহটো আমি জ্বলাবলৈ হিন্দুসকলে বাঁহে দিওঁ যাতে ছাইবোৰ গুচি যায় এইবোৰ চাই দেখা যায় তেওঁলোকৰ ঘৰটো কেনেকুৱা পৰিৱেশত বেলেগৰ ঘৰৰ ডিষ্টেঞ্চটো কিমান নেইবাৰৰ নলেজ কিমান ওচৰতে যিটো ঘৰ আছে যাৰ ভতিজাৰ লগত যোনে আছে পাইছিলে যে ডেড বডি জ্বলি থকা বুলি খবৰ পাইছিলে গতিকে সেইফালৰ পৰা যদি চাগে যে পৰিয়ালৰ নলেজ থকা যেন লাগে এইখিনি হ'লে জেনেৰেলি লাগে যেন লাগে আৰু যদি সেই কথাটো নহয় আপুনি দ্বিতীয় যিটো সম্ভাৱনীয়তাৰ কথা কৈছে সেইটো হ'ব লাগিলে তাত এটা ডেড বডি জ্বলাই সুনীল গগৈক তাৰ পৰা কোনোবাই কিডনেপ কৰিব বেলেগ ঠাইত কৰিবলৈ বা এলক ঠিতে দিব লাগিব কিবা এটা হ'ব লাগিব আৰু ছেকেণ্ড কথাটো পুলিচে অলপ মই ভুল কৰা বুলি নকওঁ most probably যদি তেওঁলোকে নেক্সট ডে গম পাইছে ডেড বডি চুনিলো বুলি ক'লে যে এটা ডেড বডি কোন হয় নাজানে তেওঁলোকে ইমিডিয়েটলি স্পিহাৰ ডক কিয় নলগালে তাৰ পৰা যিখিনি মানুহে জুই জ্বলোৱাৰ কাৰ্যত সম্ভৱতঃ তেওঁলোকে অনুসন্ধানৰ সময়ত আমি দেখা পাইছিলোঁ কাৰ্যত স্পিহাৰ ডক কিয় ফেইল হ'ল জেনেৰেল স্পিহাৰ ডক এইটো ফেইল ৰং হ'লেওতো তাতে থকা উপযোগী মানুহে তাকতো তেওঁলোকে হেৰি কৰিব নে সেইদিনাখন ৰাতি বৰষুণ দিছিলে কথাৰ কথা এটা এইবিলাকো আহিব বাৰু মই কোৱাটো শুদ্ধ নহয় যদি সেইদিনাখনে বৰষুণ দিছিলে তাত মানে মানুহৰ মুভমেণ্টটোৰ স্পেলিং পোৱাটো টান সেইটো আহিব পাৰে গতিকে বাকী পাৰ্টটো মই পুলিচৰ দেখিছোঁ ইনিচিয়েলি চাগে পুলিচে অলপ ইমিডিয়েটলি ডাউট ক্ৰিয়েট কৰি নেইবাৰবিলাকক কেনেকৈ সোধপোছ লৈছে নাজানো এতিয়া আপোনাৰ ধেমাজিৰ যিজন সাংবাদিক তেওঁ কৈছে যে মাকক ইহঁতক থানাত সোধপোছৰ কাৰণে আনিছে আৰু সোধপোছৰ পৰা আনি তেওঁলোক এৰেষ্ট কৰা নকৰাটো স্বাভাৱিক যেতিয়া তেওঁলোকৰ স্পেচিফিক প্ৰমাণ নাথাকে কালি এৰেষ্ট কৰিলেও কোৰ্টে জামিনত যাব দিব তেতিয়া তেওঁলোক পিছৰ বাৰ সুধিবলৈ দিগদাৰ সুনীল গগৈৰ সন্ধান লোৱাটো প্ৰয়োজন গতিকে এতিয়া আল্টিমেটলি সুনীল গগৈৰ সন্ধান উলিয়ালে আৰু এই কোন মানুহ এই ডেড বডি জ্বলাৰ যাৰে ইয়াৰ হেৰি জাহাংগীৰৰ কোন মানুহ থাকিব পাৰে তাৰ ফ্ৰেণ্ড চাৰ্কল কোনে ইয়াত সহযোগ কৰে কোনোবাইতো সহযোগ কৰিছে কাৰণ এজন মানুহে গোটেই কামখিনি কৰাটো সেই কোনটো পালে হৈ যাব এতিয়া ফোনটো যে আহিছে বন্ধুলৈকে যদি আহিছে কোন বন্ধুৰ তেওঁৰ ইণ্টিমেচি কিমান তেওঁৰ এনেকুৱা ধৰণৰ মানুহ মাৰ্ডাৰ কৰিব পৰা এনেকুৱা কথাত সহযোগ কৰিব পৰা মানসিকতা আছে নাই এইবোৰ গোটেই চাই দেখা যাব পুলিচে নিশ্চয় উলিয়াব পাৰিব কিন্তু এবাৰ মই পুনৰ সেইবাৰৰ বাবে ধুবুৰীলৈকে গৈছোঁ মহিবুলৰ ওচৰলৈকে মহিবুল এই প্ৰশ্নটো উত্থাপিত হৈছে যদিহে সুনীল গগৈক হত্যা কৰিছে বা জাহাংগীৰক যদি হত্যা কৰা হৈছে এজন মানুহৰ দ্বাৰা সম্ভৱ হ'ব পাৰে জানো সেই প্ৰশ্ন বা সেই সন্দেহ তেওঁলোকৰ মনতো আছে নেকি মহিবুল আপুনি শুনি আছে মই মহিবুলৰ ওচৰলৈকে পুনৰ আহিছোঁ মহিবুল এই সন্দেহটো তেওঁলোকৰ মাজতো আছে নেকি যে এজন মানুহৰ দ্বাৰা এজন সুনীল গগৈৰ দ্বাৰাই জাহাংগীৰক হত্যা কৰা সম্ভৱ হ'বনে বা সুনীল গগৈ যদি নহয় বেলেগ কোনোবা এজন মানুহৰ দ্বাৰা সম্ভৱ হ'বনে এই ধৰণে ডিঙি কাটি হত্যা কৰি ডিঙি কাটি লৈ যাব তাৰপাছত জ্বলাই দিব কাপোৰ তাৰ কাষত কাপোৰ পৰি থাকিব সুনীল গগৈৰ কি ধৰণৰ সন্দেহ কৰিছে তেওঁলোকে আপুনি ভাবেনে বা সন্দেহ কৰেনে যে সুনীল গগৈ এজন মানুহে হত্যা কৰিছে বা ইয়াৰ লগত আৰু বহু লোক জড়িত থকা বুলি সন্দেহ কৰে নেকি এইটো 100% সি অকলে নহয় তাৰ লগত আৰু বহুত মানুহ ৰতি মহৰতি জড়িত আছে এইটো 100% গতিকে আমি প্ৰি প্লানিং কৰা হৈছে এইটো বহুত আগৰ পৰা প্ৰি প্লানিং কৰা আছে এটা বহুত আগৰ পৰা প্ৰি প্লানিং মানে নহ'লে আপুনি গম পাইছে এই 5 বছৰ যে তাত কাম কৰি আছে এতিয়া তাৰ ৱাইফে কৈ আছে 1 বছৰ ধৰি আৰু কেইদিন আগত আধাৰ কাৰ্ড পেন কাৰ্ড ল'লে এইটো কেনেকুৱা কথা সেইদিনাৰ পৰা চুইচ অফ তাৰ বহুত প্ৰি প্লানিং এইটো মানে কোৱা নচলে এনেকুৱা প্ৰি প্লান কৰিছে তেওঁলোকে উল্লেখ কৰিছে যে সম্পূৰ্ণভাৱে প্ৰি প্লানভাৱে কৰা হৈছে কাৰণ শেষবাৰৰ বাবে যেতিয়া জাহাংগীৰে ঘৰত কথা পাতিছিল 30 মে তাৰিখে সেইদিনাখনে কেনেকৈ ঘৰৰ মানুহৰ পৰা তেওঁলোকে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড বিচাৰিছিল কাৰণ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড
ক'ৰবাত ব্যৱহাৰ কৰা হ'ল নেকি বা জাহাংগীৰক হত্যা কৰি জাহাংগীৰৰ পৰিচয়েৰে সুনীল গগৈয়ে বিভিন্ন ঠাইত বা নিজৰ ফটোখন সেই আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডত লগাই বিভিন্ন ঠাইত ঘূৰি ফুৰিছে নেকি জাহাংগীৰ হিচাপে তাকো লৈ প্ৰশ্ন উত্থাপন কৰে কাৰণ শেষবাৰৰ বাবে যেতিয়া 30 মেত ঘৰত কথা পাতিছিল জাহাংগীৰে কিন্তু ঘৰৰ পৰা ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লৈছিল এই অৰিজিনেল ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড যেটো লৈছিল এই ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড ক'ৰবাত ব্যৱহাৰ কৰিছে নেকি সুনীল গগৈয়ে নিজৰ ফটোখন ইউজ কৰি কাৰণ যেহেতু সুনীল গগৈ ইতিমধ্যে মৃত্যু হৈছে বুলি ইতিমধ্যে হত্যা কৰা হৈছে এই সমগ্ৰ ঘটনাটো এটা পৰিকল্পিতভাৱে কৰা হৈছে নেকি তাকো এই মতত প্ৰশ্ন উত্থাপন হৈছে এই সন্দেহটো কৰা হৈছে যে জাহাংগীৰক হত্যা কৰি সুনীল গগৈৰ ৰূপ দি জাহাংগীৰৰ ৰূপ লৈ সুনীল গগৈ ক'ৰবাত আত্মগোপন কৰি থাকিব পাৰে নেকি ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড বিচৰা বুলি কোৱা হৈছে কাৰণ এই কথাটো চৰ্চাত আছিল যে 5 লাখ টকা পাব বিচাৰিছিল জাহাংগীৰে সুনীল গগৈৰ পৰা গতিকে জাহাংগীৰে সুনীল গগৈক হত্যা কৰিলে আৰু জাহাংগীৰ তাৰ পিছত পলায়ন হৈছে এনেকুৱা ধৰণৰ দেখা পায় নেকি আপুনি হ'ব পাৰে এতিয়া ধৰক মই এতিয়া কোৱাটো টান এটা জাহাংগীৰ আৰু সুনীল গগৈৰ ফিজিক্যাল ফেচিয়াল এপিয়াৰেন্সটো কেনেকুৱা কেতিয়াবা কিছুমান মানুহৰ মিলি যায় ফটো নহলে ভুৱা কাৰ্ড বনাব লাগিব ভুৱা কাৰ্ড বনাবলৈ বা সুনীলৰ এড্ৰেছটো ভুৱা কাৰ্ড নোৱাৰিব কিন্তু যদি তেনেকুৱা ফিজিক্যালি অলপ মিলে একেবাৰে দাড়ি খুৰালে দাড়ি কাটিলে একে দেখা পায় সেনেকুৱা হ'লে তেওঁ তেনেকুৱা কৰাৰ সম্ভাৱনাটা নুই কৰিব নোৱাৰি আৰু দ্বিতীয়টো কথা তেওঁ যদি বিশেষকৈ যদি মোবাইল ইউজ কৰে এইটোতো আৰু আজি ইমান টেকন'লজি হাই টেকন'লজি মোবাইল ইউজ কৰে তেতিয়া ধৰা পৰিবই আৰু ইটোৰ যুগত যদি ঘৰৰ পৰিয়ালক যোগাযোগ কৰিব তেতিয়া ইউজ নকৰাকৈ নোৱাৰিব গতিকে বাহিৰলৈ ওলাবই লাগিব কিন্তু যদি মানুহজন জীৱিত অৱস্থাত আছে যদি অনুসন্ধানে বা আৰক্ষীয়ে সন্দেহ কৰা ধৰণে নহয় যদি সম্পূৰ্ণ ওলটা এফালে জাহাংগীৰক হত্যা কৰা হৈছে তেওঁ কিডনেপ হৈ আছে বা তেওঁক ইতিমধ্যে ক'ৰবাত কিবা ধৰণৰ কৰিছে তেতিয়াহ'লেতো নহ'ব কিন্তু সেইকাৰণে দুটা দিশ চাই সেইকাৰণে এতিয়া মই কৈছোঁ তেতিয়াই কৈছোঁ যে পুলিচে আৰু এটা দিশ অপেন কৰি চাব লাগে এটা তেওঁ ভিক্টিম নেকি আৰু ভিক্টিম নেকি যেনেকৈ আজি জাহাংগীৰৰ সুনীলৰ পৰা জাহাংগীৰ ওলালে কালি মানে সুনীলৰ হয়তো ক'ৰবাত তেনেকৈ ভিক্টিম হৈ থাকিব পাৰে বা তেওঁ জীৱিত আছে যে কাৰোবাৰ কাষ্টডিত থাকিব কিডনেপ হৈ থাকিব পাৰে এনেকুৱাও হ'ব পাৰে কাৰণ যেতিয়া ইঞ্জিনিয়াৰজনৰ প্ৰসংগটো আছিল সেইটো এংগল প্ৰাৰম্ভিক এংগল আৰু আমাৰ টাৰ্গেটটো হৈছে কিয় আমাৰ বুলি কোৱা নাই আমি যিবিলাকে আলোচনা কৰি আছোঁ ভাবিছোঁ এই 40 লাখ টকাৰ জীৱন বীমা কৰাৰ কাৰণে আমি সি হয়তো ক্লেইম কৰিব বুলি এটা আমাৰ ৰং কনচেপশ্যনো হ'ব পাৰে সেইটো নহ'বও পাৰে হ'বও পাৰে গতিকে আমি ভাবোঁ পুলিচে এই বিষয়ত নিশ্চয় সিদ্ধান্তটো লৈছে আৰু এই পাৰ্টটোৰ দিশটো চাই নিশ্চয় অনুসন্ধান কৰিব আৰু কৰিলে নিশ্চয় এই যে সুনীল গগৈ সঁচাকৈ জীৱিত ক'ৰবাত আছে আৰু তেওঁৰ লগত তেওঁ জীৱিত থাকিলেও নাথাকিলেও এই যে জাহাংগীৰক কোনে কোনে মাৰ্ডাৰ কৰিলে সুনীল গগৈক বাদ দি সেইখিনি মানুহ নিশ্চয় মুণ্ড কাটি তাৰ পাছত জ্বলাই দিছে নিশংস হত্যাকাণ্ড এই হত্যাকাণ্ডটোৰ কাৰণ ওলাওক ঠিক আছে সুনীল গগৈ যদি নহয় জাহাংগীৰকে কোনে কৰিলে কাৰ হাত আছে সেইটোতো ফাইণ্ড আউট কৰিব লাগে শুভমৰ পৰা শেষৰটো মন্তব্য মই জানিব বিচাৰিছোঁ কি ক'ব বিচাৰিব ইঞ্চুৰেঞ্চ সম্পৰ্কে কিবা সজাগ কৰিব বিচাৰিব নেকি ৰাইজক এই ঘটনাটোৰ পাছত দেখিছে আপুনি আৰক্ষী বা প্ৰাৰম্ভিক অনুসন্ধানটোৱে এতিয়া ইঞ্চুৰেঞ্চৰ বীমাৰ প্ৰতি আহিছে নৰ্মেলি আমি সকলোৱে ইঞ্চুৰেঞ্চ কৰাটো দৰকাৰ আমাৰ ইণ্ডিয়াত এতিয়াও পেনিট্ৰেশ্যন বহুত কম আছে ইঞ্চুৰেঞ্চৰ আৰু অসমতো আৰু বেছি কম আছে কিন্তু মই ভাবোঁ আজিকালি যিহেতু মানুহবিলাকে অলপ সজাগ হৈছে আৰু আফটাৰ কৰোণা মানুহবিলাক বেছি সজাগ হৈছে অলপ পেনিট্ৰেশ্যন বাঢ়িছে যদিও ইমান বাঢ়া নাই ইঞ্চুৰেঞ্চটো কৰক আপোনালোকৰ নিজৰ লগতে পৰিয়ালকো সুবিধাটো দি ৰাখক যাতে আপোনাৰ কিবা হ'লে পিছলৈকে যেন পৰিয়ালবৰ্গ যেন বেছি কষ্টত নহয় ফাইনেন্সিয়েল ছাপৰ্ট এটা পায় আৰু স্পেচিয়েলি এই কেছটোৰ ভালকৈ অনুসন্ধান হ'ব লাগে আৰু এই কেছটোৰ কাৰণে যিটো NB নিউজে ধুনীয়া এটা অনুষ্ঠান দিছে এইটো আপোনালোকেও ইটোৰ পৰা অলপ সজাগতা লওক যাতে ইঞ্চুৰেঞ্চটো আপোনালোকে কৰিব পাৰে অকল ইঞ্চুৰেঞ্চ বুলি নহয় নিজৰ জীৱনত লাগতিয়াল বস্তুখিনি আপোনালোকে পৰাপক্ষত ল'বলৈ মানে মোটিভ কৰক নিজকে তেতিয়া বেছি সুবিধা আৰু কোনোবা যদি অসৎ উপায়েৰে এই ধৰণে অৱলম্বন কৰে ক'ৰবাত ভাল ক'ৰবাত বেয়া দুটা চলি থাকিব গতিকে আপোনালোকে ক'ৰ পৰা ইঞ্চুৰেঞ্চ লয় কেনেকৈ ইঞ্চুৰেঞ্চ লয় অলপমান নিজে বেক চেক কৰিব বিকজ আমি কাষ্টমাৰবিলাকে এজ ইউজুৱেল যোনে আমাক যিটো বস্তু দিয়ে সেইটো বস্তুকে লৈ কিনে আমি বেক চেক নকৰোঁ ধুনীয়াকৈ থৈ দিওঁ ইমান এনেকুৱা নহ'ব আজিকালি যুগ ডিজিটেল যুগ হয় আপুনি গমেই নাপাব কেনেকৈ আপোনাক ঠগাই থৈ গুচি যায় গতিকে যিকোনো এটা বস্তু লোৱাৰ আগত একবাৰ অনুসন্ধান কৰি চাওক যিজন ল'ৰা আছে তেওঁকে অনুসন্ধান কৰি চাওক যিটো প্লেন আপোনাক দেখুৱাইছে সেই প্লেনটো অৰিজিনেলি এভেইলেবল আছে নে
তাত অৰিজিনেল ৱেবছাইটত সেইটো একবাৰ চেক কৰি চাওক মুঠতে যেনেকৈ নহওক আপুনি যি ধৰণে পাৰে একবাৰ বেক চেক কৰি চাব যিকোনো এটা ইঞ্চুৰেঞ্চ বুলিলে যিকোনো এটা বস্তু কৰা বা লোৱাৰ আগতে IRDR কথাটো আছে এইবিলাকত ৰেজিষ্ট্ৰেশ্যন হৈ আছে মানে অবভিয়াছলি IRDR ৰেজিষ্ট্ৰেশ্যন আজিকালি থাকে প্ৰায় তথাপিতো একবাৰ আপোনালোকে বেক চেক কৰি চাব যিকোনো বস্তু লোৱাৰ আগত স্পেচিয়েলি ইঞ্চুৰেঞ্চ পলিচিবিলাক ঠিক আছে গতিকে বিভিন্ন ধৰণৰ স্কেম হৈ আছে তাৰ পৰা আঁতৰত থাকিবলৈ এতিয়া মূলত সজাগ অধিক হৈ থাকিব লাগিব সেইটোৱে কথা হৈছে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে আৰু নিঃসন্দেহে এটা ৰহস্যকণ হত্যাকাণ্ড প্ৰথম কথা হত্যাকাণ্ডটো জঘন্য ডিঙি কাটি তাৰ পাছত অগ্নিদগ্ধ কৰি এগৰাকী যুৱকক হত্যা কৰা হ'ল যাৰ নাম জাহাংগীৰ বুলি আৰক্ষীয়ে নিশ্চিত হৈছে দ্বিতীয় কথা এতিয়া সুনীল গগৈৰ সন্ধান লাগে পৰিয়ালে সন্ধান বিচাৰিছে আৰু সুনীল গগৈৰ সন্ধান ওলালে প্ৰকৃত যিটো মটিভ যিটো উদ্দেশ্য আছিল হত্যাৰ সেই উদ্দেশ্য পোহৰলৈ আহিব আৰু উদ্দেশ্য যদি সঁচাকৈয়ে আৰক্ষীয়ে সন্দেহ কৰা ধৰণে বীমা হয় সেয়া হয়তো ভয়ংকৰ ঘটনা সংঘটিত হৈছে তৃতীয় এটা কথা কেৱল সুনীল গগৈ নে বা যিকোনো এজন ব্যক্তিয়ে জাহাংগীৰৰ হত্যাত জড়িত হৈ থাকিব সেয়া সম্ভৱ নে এগৰাকী ব্যক্তিৰ ডিঙি কাটি তাৰ পাছত ডিঙি অন্য ঠাইত পেলাই দিয়া লুকুৱাই দিয়া সেই ডিঙিটো এতিয়ালৈকে বিচাৰি পোৱা নাই মূৰটো এতিয়ালৈকে বিচাৰি পোৱা নাই দেহাটো জ্বলাই দিছে তাৰ পাছত তাত কাপোৰ থৈছে তাৰ পিছত হঠাৎ অন্তৰ্ধান হৈ গৈছে ইয়াত আৰু কোন কোন জড়িত থাকিব পাৰে এই প্ৰশ্ন আছে আৰক্ষীৰ অনুসন্ধান অব্যাহত থাকিব আজি ব্যতিক্ৰমৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ